বহক চবে বহক। ভালে আছে? বাই প্ৰফেশ্যন মই এজন টিচাৰ, শিক্ষকতা মই কৰোঁ। মোৰ পেচা আৰু নিচা তাৰ লগত মই ছাত্ৰ হওঁ, অধ্যয়ন কৰি আছোঁ। আৰু আপোনালোকক চবৰে গাইডতে পৰিচয় ল'ব নোৱাৰোঁ, আমি এইখিনি গম পাওঁ আপোনালোক সকলোৱে এজন প্ৰমিথিং কেণ্ডিডেট, সম্ভাৱনাময় কেণ্ডিডেট হয়। ADREত এপ্লাই কৰিছে, চাকৰি কাৰণে এপ্লাই কৰিছে, চাকৰি ল'ব, তাৰপিছত দেশ মাতৃ সেৱা কৰিব আৰু নিজৰ পৰিয়ালটোক পোহপাল দিব। মূল উদ্দেশ্যটো গতিকে মই কি দেখিছোঁ ইয়াৰ ফালৰ পৰা যে আমি মিলি পেলাই কিছু কথা আলোচনা কৰি আলোচনাৰ মাধ্যমত যিখিনি কথা মনত থাকে সেইটো বেছি দীঘলীয়া হওক, বহুত দিন মনত থাকে আৰু সেইটো কামত হয়। কিন্তু অধ্যয়ন কৰিলে অকল পেচিভত যদি অধ্যয়ন কৰে এজনে লেখাতে চবে আৰু মনত নিদিয়ে তেনেকৈ কথাবোৰ মনত নাথাকে। গতিকে মই আশা কৰিছোঁ আৰু মই ৰিকুৱেষ্ট কৰিছোঁ যে এই 1-1.5 ঘণ্টা ক্লাছটোত আপোনালোকে মোৰ লগত আলোচনা কৰিব। কিবা প্ৰশ্ন থাকিলে জানিব হ'লে বা কিবা কনফিউজন থাকিলে আলোচনা কৰিব। এনেকৈ কৰিলে কি হ'ব? এনেকৈ কৰিলে কি হ'ব যে অলপ কিছু কথা আমাৰ মনত থকাকেই শিকিব পাৰিম। গতিকে সেই উদ্দেশ্য আগত ৰাখি মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই ক্লাছ কৰাম আজি বিশেষকৈ জেনেৰেল নলেজৰ ওপৰত অলপ আলোচনা কৰিম। জেনেৰেল নলেজ এনেকুৱা এটা বিষয়, এনেকুৱা এটা ছাবজেক্ট, ইয়াৰ কোনো সীমা নাই, ই পাৰাপাৰ নাই। ইয়াৰ ই এটা সমুদ্ৰৰ নিচিনা, ই বিশাল, আনলিমিটেড, ই ইনফিনিট হয়। আপুনি ক'ত ধৰিব? আপোনাৰ শৰীৰৰ পৰা আৰম্ভ কৰি বিশ্বব্ৰহ্মাণ্ডলৈকে জেনেৰেল নলেজ বিয়পি আছে। কিন্তু বাকীবোৰ ছাবজেক্ট আপুনি লিমিটেড কৰিব পাৰে কিছু ক্ষেত্ৰত, কিন্তু জেনেৰেল নলেজক নোৱাৰে। মই দেখিছোঁ বিগত দিনবোৰত যিবোৰ আপোনালোকে আলোচনা কৰি আছে মেক্সিমাম জেনেৰেল নলেজে আলোচনা কৰি আছে, যিটো মোবাইলত আপোনালোকে গ্ৰুপত আলোচনা কৰি আছে। কাৰণ এইটো কনফিউজন হয়, পাহৰি যোৱা যায়। গতিকে ইয়াৰ ওপৰত কিছু কথা আলোচনা কৰি মই ডিটেইল ইমান দীঘলীয়া কৰিব নোখোজোঁ, কিছু কথা মাত্ৰ। যেনেকৈ ধৰি লওক এটা কথা মই আগতে কৈ ল'ব বিচাৰোঁ, আপোনালোকৰ ফালৰ পৰা কিমানজনে জানি শুনি নিজে এপ্লাই কৰিছে পৰীক্ষাৰ কাৰণে? ক'ব পাৰিবনে? হাত দাঙিবলৈ মই এটা আইডিয়া ল'ম। জানি বুজি যে নিজে নিজে এপ্লাই কৰিছে মেক্সিমাম। ঠিক আছে, ধন্যবাদ। মই কিয় কৈছোঁ, আমাৰ সমাজত এটা মেণ্টেলিটি আছে, মেক্সিমামে সি কৰিছে এতিয়া মই কৰিছোঁ। তিনিআলিত এটা দোকান হ'ল নহয়, বেলেগ এজন মানুহ চাব আৰু এটা দোকান লৈ বহি গ'ল। কিবা এটা বিজনেছ কৰিছে আৰু এটা বিজনেছ কৰে। গতিকে বহুতে কৰে কি বেলেগক চাইছে এপ্লাই কৰিছে। এনেকুৱাতো নাই আমাৰ ইয়াত, নিজে নিজে কৰিছে নহয় এপ্লাইটো। ঠিক আছে, সেইটো নিজৰ ফালৰ পৰা আহিছে, নিজে নিজে এপ্লাই কৰিছে, ভাল কথা। ইয়াত চাব এপ্লাই এতিয়া কৰিছে, আপুনি কম্পিটিটিভ এক্সাম দিব। মই যোৱাকালি শুনিছোঁ 18 লাখ প্ৰাৰ্থী আছে কম্পিটিটিভ এক্সামত এপ্লাই কৰি চাকৰিৰ কাৰণে। 18 লাখ কেণ্ডিডেট আছে। 18 লাখত আপুনি অভাৰটেক কৰিব লাগিব। আৰু 18,000 বাদ দিলোঁ, অন্ততঃ আপোনাৰ 17,80,000টো ক্ৰছ কৰিব লাগিব। 17,90,000টো ক্ৰছ কৰিব লাগিব। এই 17,90,000 ক্ৰছ কৰি আপুনি যে চাকৰি পাব, এই দগাইকা হাইস্কুলৰ ভিতৰত বহি পেলাই আপোনাৰ কনফিডেন্সটো আপোনাক কওক কিয় পাব লাগে। এতিয়া কথাটো হ'ল আমি চব বস্তু জানি ল'ব লাগিব কিছু কথা। কম্পিটিটিভ এক্সাম প্ৰতিযোগিতামূলক পৰীক্ষাৰ কিছুমান নিয়ম, কিছুমান প্ৰচিডিউৰ আছে, মই সেইখিনি অকণমান আলোচনা কৰিম। তাৰপিছত বিশেষকৈ আজি মই অসমৰ মেপৰ চাৰিসীমা, কিছু ভৌগোলিক অলপ আইডিয়া আলোচনা কৰিম, তাৰ লগত ৰাষ্ট্ৰীয় উদ্যানৰ অলপ আলোচনা কৰিম। এই গোটেইখিনি কথা অকণ সমুদায় আলোচনা কৰিম। এতিয়া প্ৰথম চাব যে কম্পিটিটিভ এক্সাম মই দিছোঁ, আপুনিও চাগে বহুতবাৰ দিছে। আমি 2000 চনৰ পৰা এইটো অলপ বহি আহিছোঁ।
আৰু বিভিন্ন অধ্যয়ন কৰি পেলাই গম পাইছোঁ কম্পিটিটিভ এক্সামত ছাকচেছ হ'বলৈ হ'লে কি লাগে। আপুনি চাব মই কেইটামান বস্তুৰ নাম লিখিম, মই দীঘলীয়া নকৰোঁ যে বস্তুটো অলপ শ্বৰ্টকাট কৰিব লাগিব। আপোনাৰ চাব 1 নম্বৰ আহিব ধৰক প্ৰপাৰ টাইম টেবুল। নাম্বাৰ 1 প্ৰপাৰ টাইম টেবুল। যদি আপোনাৰ প্ৰপাৰ টাইম টেবুল নাই আপুনি ইয়াত ছাকচেছৰ আপোনাৰ ডিমাণ্ডটো কমে, মাত্ৰাটো কমে। আপোনাৰ প্ৰপাৰ টাইম টেবুল লাগিব ষ্টাডি কৰাৰ কাৰণে। সফল বিফল মান টাইমতে কয়। মই দাদীক ইমান ভাল পাওঁ কাৰণ দাদীক মই বেছি সময় দিওঁ, দাদীয়ে মোক বেছি ভাল পায়, দাদী নেদেখিলে ল'ৰাটো ক'ত গ'ল কাৰণ দাদীক মই বেছি সময় দিওঁ। আৰু দাদুক মই সময় নিদিওঁ, সপ্তাহত এদিন দেখা কৰোঁ, মাহেকত এদিন দেখা কৰোঁ, দাদুৱে মোক মনত নেপেলায়, দাদী মোৰ কাৰণে কান্দি থাকে কাৰণ মই দাদীক মই বেছি সময় দিওঁ। আপুনি য'ত বেছি সময় দিব সেইটোৱে আপোনাক বেছি ভাল পাব, আপুনি আগুৱাই যাব। তো প্ৰপাৰ টাইম টেবুল হ'ল 1 নম্বৰ। আপুনি কম্পিটিটিভ এক্সামত আগুৱাই যাবলৈ হ'লে প্ৰপাৰ টাইম টেবুল। নেক্সট আহিব মই খণ্ডৰ কৰিছোঁ যাতে ধৰিব পাৰে। নেক্সট এনালাইজ ছাবজেক্ট এণ্ড চিলেবাছ। আপুনি যিটো পৰীক্ষা দিবলৈ গৈ আছে তাৰ আপুনি বুজি পাব লাগিব আপুনি ছাবজেক্টটো কি কি, চিলেবাছ কি কি, এইটো এনালাইজ কৰিব লাগিব, নিৰীক্ষণ কৰিব লাগিব, পৰীক্ষণ কৰিব লাগিব। আপুনি বস্তুটো চাব লাগিব ছাবজেক্ট আৰু চিলেবাছ। বহুত আমাৰ এনেকুৱা লাগিছে, মই যোৱাকালিও পাইছোঁ যে আমাৰ ছাবজেক্ট আৰু চিলেবাছ বহুত এতিয়ালৈকে বুজি পোৱা নাই কি আহিব। আৰু আমাৰ হিমন্ত মামাও আমাৰ মুখ্যমন্ত্ৰী যোৱাকালি কৈছে যে অহা 2-4 দিনৰ ভিতৰত চিলেবাছ দিবহে। আৰে পৰীক্ষা আহি গৈছে, ল'ৰা ছোৱালী মাথা গৰম হৈ গ'ল, গতিকে চিলেবাছ দিয়াই নাই, সেইটো এটা বেলেগ কথা। তথাপি আমি অধ্যয়ন কৰি গৈ থাকিব লাগিব। নেক্সট আপোনাৰ আহিব বুক সিলেকশ্যন। আপুনি কি কি অধ্যয়ন কৰিব, কি এনেকুৱা কিতাপ পঢ়িব, কাৰ ৰেফাৰেন্স কিতাপ পঢ়িব, কাৰ ৰিকমেণ্ডেশ্যন ল'ব, কোনখিনি ৰাইটাৰৰ কিতাপ ল'ব। বুক সিলেকশ্যন আপোনাৰ ডাঙৰ কথা। যদি আপুনি নৰ্মেল কৰি গৈ আছে তে আপোনাৰ নিচিনা 18 লাখ মানুহ নৰ্মেল কৰি গৈ আছে, আপুনি 18 লাখৰ মাজত কৰি আছে, আপুনি এক্সট্ৰা কৰিব লাগিব। ইউ হেভ টু ডু সামথিং এক্সট্ৰা, এফৰ্ট দিব লাগিব, আপুনি বেলেগ হয়, তেতিয়াহে আপোনাৰ কিবা এটা সফলতা অহাৰ সম্ভাৱনা আছে। নহ'লে এজুকেট আমি নৰ্মেল হৈ আছোঁ, নৰ্মেল মানুহ, ভিৰৰ মানুহ, আমি ভিৰত আছোঁ, ভিৰত আমি ছেপাৰেট হ'ব লাগিব, কিবা এটা বেলেগ কৰিব লাগিব। তাৰ কাৰণে 3 নম্বৰ পইণ্টটো বহুত জৰুৰী। আপুনি বেলেগ কিবা এটা কিতাপ, কাৰ কিতাপ বেছি ভাল কেনেকৈ সেইটো সিলেকশ্যন কৰক। নেক্সট 4 নম্বৰ পইণ্টটো আহিব এনালাইজ কুৱেশ্যন পেপাৰ। মানে যোৱা বছৰৰ আগৰ বছৰ কুৱেশ্যন পেপাৰ এনালাইজ কৰিব লাগিব। আপুনি কম্পিটিটিভ এক্সামত বহিবলৈ হ'লে কি কৰিব লাগিব সেইখিনি কথা কৈ আছোঁ। যোৱা বছৰৰ আগৰ বছৰৰ কুৱেশ্যন পেপাৰ এনালাইজ কৰিব লাগিব, চাব লাগিব, বুজিব লাগিব কিমান বাৰ আহিছে, কিয় অহা নাই, এই কথাবোৰ চাব লাগিব। এনালাইজ কুৱেশ্যন পেপাৰ। দেন 5 নম্বৰ স্টাডি টপিক ৱাইজ। আপুনি যেতিয়া অধ্যয়ন কৰিব টপিক ৱাইজ ষ্টাডি কৰিব লাগিব। টপিক ৱাইজ সৰু সৰু আপুনি লেছনৰ ভাগ কৰি ল'ব, ভাগ কৰি তাত টপিকবোৰ ভাগ কৰি আপুনি সেইখিনি কৰিব লাগিব, ষ্টাডি কৰিব লাগিব। আপুনি এতিয়া হায়াৰ ছেকেণ্ডেৰী যেনেকৈ পঢ়িছে, মই জানো মিনিমাম চবে হায়াৰ ছেকেণ্ডেৰী কৰিছে, মিনিমাম হায়াৰ ছেকেণ্ডেৰী, কোনোবাই BA কৰিছে, কোনোবাই MA কৰিছে, অন্যান্য ডিপ্ল'মা আছে। গতিকে আমি যিসকল ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডেৰীলৈকে পঢ়িছোঁ, BA-লৈকে পঢ়িছোঁ, অধ্যয়ন কৰি দিছোঁ। কিন্তু কম্পিটিটিভ এক্সামৰ কাৰণে এনেকৈ অধ্যয়ন কৰিলে নহ'ব, এটা ফৰ্মুলা লাগিব, ফৰ্মুলাটো বেলেগ। তাৰ কাৰণে আপুনি ষ্টাডি কৰিব লাগিব টপিক ৱাইজ ষ্টাডি কৰিব লাগিব। নেক্সট আপোনাৰ আহিব 6 নম্বৰ মেক নোটছ। তাৰপিছত আপুনি নোটছ বনাব লাগিব, এই গোটেই বস্তুবোৰৰ এটা নোটছ বনাব লাগিব। আপুনি যিখিনি পঢ়িলে, কি কিতাপ পালে, কুৱেশ্যন বনাব, আপুনি এটা ডায়েগ্ৰাম কৰক, আপুনি নোটছ বনাওক বিভিন্ন জেগাত, এইবোৰ মনত ৰাখিব পাৰে, মেমৰাইজ কৰিব পাৰে, নোটছ বনাওক। দেন একদম লাষ্টৰ পইণ্টটো হ'ব ৰিভিজন। লাষ্টৰ পইণ্টটো হ'ব ৰিভিজন। আপুনি পুনৰালোচনা কৰক। এই ফৰ্মুলা
যদি আপুনি যায় তে আপোনাৰ সম্ভাৱনা অলপ আহিব আপুনি কিছুমান পইণ্ট ফ'কাছ কৰিছে বেছি পৰা নাই ডিসিপ্লিন কৰি এটা পঢ়িবলৈ গৈ আছে কিটো পঢ়িব আপোনাৰ এতিয়া লাহে লাহে নলেজ আহি আছে কিন্তু আপুনি ইউ আৰ গোইং টু এপিয়াৰ এক্সামিনাৰ অফ এডিআৰই जो 18 লাখ ষ্টুডেণ্ট ৰখি আছে আপোনাৰ কাৰণে আপুনি 18 লাখ মানুহক ক্ৰছ কৰি যাব লাগিব ইমান ডাঙৰ কথা আমি যেতিয়া টেট দিছিলোঁ তেতিয়া 5.5 লাখ মান আছিল 4.5 লাখ মান আছিল এতিয়াতো ষ্টুডেণ্ট বাঢ়ি গৈছে নিবনুৱা সংখ্যা বাঢ়ি গৈছে শিক্ষিতৰ হাৰ বাঢ়ি গৈছে আপুনি বিয়ে পাছ কোনো কথা নাই আপোনাৰ নিচিনা লাখ লাখ বিয়ে পাছ কৰি আছে আপুনি এনে পাছ লাখ কোনো ডাঙৰ কথা নহয় আপোনাৰ নিচিনা লাখ লাখ এম পাছ কৰি আছে আপুনি মেট্ৰিক পাছ কোটি মেট্ৰিক পাছ কৰি আছে আপুনি কি ডাঙৰ কাম কৰিলে কৰিব পাৰিব যদি আপুনি বেলেগ কিবা এটা বেলেগটো বেলেগ চিন্তা কৰিবলৈ কাম কৰে এটা এই বস্তুটো মনত ৰাখিবলৈ হ'লে এটা ফৰ্মুলা মই আপোনালোকক দিছোঁ আপোনালোকে গম পাইছে যে আপোনালোকে বহুত চিনেমা চাইছে এই বাহুবলী চাইছে নে নাই বাহুবলী চিনেমা চাইছে তাৰ এক্টৰৰ নামটো কি আছিলে প্ৰভাস এইটো সাউথৰ এক্টৰ তাৰ একচুৱেলি নামটো প্ৰভাস হয় আপুনি এই নামটো মনত ৰাখিলে মই আপোনাক দেখুৱাই আছোঁ কেনেকৈ PAVAS এতিয়া এম আৰ মানে মিষ্টাৰ প্ৰভাস মিষ্টাৰটো মহৰ ফালে ৰাখিব মিষ্টাৰ প্ৰভাস নহয় মিষ্টাৰ প্ৰভাস এইটো চিৰিয়েলটো মনত ৰাখিব লাগে প্ৰভাস মিষ্টাৰ এইটো মোৰ মনত আছে তা আজীৱন মোৰ মনত থাকিব কাৰণ এইটো ফৰ্মুলাটো বনোৱা হৈছে প্ৰভাস PA প্ৰপাৰ টাইম টেবুল এনালাইজ subject syllabus BA book selection A analyze question paper S study topic wise and make notes or revision এই প্ৰভাস MR টো মনত ৰাখিলে আপোনাৰ ফৰ্মুলাটো মনত বাকি আপুনি ইমান কষ্ট কৰিব নালাগে প্ৰতিটো পঢ়াৰ এটা পইণ্ট আছে যাৰ টেকনিক আছে কি দিমাগেৰে কাম কৰে যাতে এইটো প্ৰথম টেকনিকটো গ'ল যে প্ৰপাৰ টাইম টেবুল এনালাইজ সাবজেক্ট syllabus book selection analyze question paper study topic wise make notes revision এই ফৰ্মুলাটা আপুনি মনত ৰাখিব আৰু আপোনাৰ কম্পিটিটিভ এক্সামৰ কাৰণে আপুনি তৈয়াৰ হ'ব এইটো হ'ল প্ৰথম নেক্সট মই এইখিনি এটা মুছি দিছোঁ আপোনাক যিসকলে ৰাখিছে তো ৰাখিছে নেক্সট মই এতিয়া আলোচনা কৰি আছোঁ আপোনালোকৰ মাজৰ পৰা এজনে কওকচোন অধ্যয়ন ডাঙৰ না অভিজ্ঞতা ডাঙৰ অভিজ্ঞতাটো ডাঙৰ অধ্যয়নটো দুইটাই জৰুৰী যাৰ অধ্যয়ন আছে অধ্যয়নে কাম কৰিব যাৰ অভিজ্ঞতা আছে অভিজ্ঞতাই কাম কৰিব কিন্তু মনত ৰাখিব অধ্যয়নতকৈ অভিজ্ঞতা কাম বেছি যোনে যিমানবাৰ ফেল কৰিছে বিফল হৈছে তাৰ সম্ভাৱনাটো বাঢ়ি যাব সফল হোৱাৰ সম্ভাৱনাটো বাঢ়ি যাব সেইকাৰণে असफलता एक चुनौती है इसे स्वीकार करो असफलता एक चुनौती है इसे स्वीकार करो क्या कमी रह गई देखो और सुधार करो है कि नहीं क्या कमी रह गई देखो और सुधार करो जब तक ना सफल हो तुम नींद चैन को त्यागो जब तक ना सफल हो तुम नींद चैन को त्यागो तुम संघर्ष का मैदान छोड़कर मत भागो तुम कुछ किए बिना ही जय जयकार नहीं होती कोशिश करने वालों की कभी हार नहीं होती এইটো হৰিবংশ ৰায় বচ্চনৰ কবিতা এর আৰু দিবলে আছে মই এইখিনি কথা এখানে কৈছো কাৰণ আমি এক ষ্টুডেন্ট হিচাপে আছো আমাৰ সফলতা বিফলতা আমাৰ জীৱনত এটা অংগ হৈ পৰিছে বিফল হ'ব কেতিয়াও নালাগে সফলৰ চিন্তা কৰিব লাগিব এই কথাবোৰ আমাক মোটিভেট কৰে আমাক অভিৰুচন কৰে উদ্ভূত কৰে তেওঁ যদি কৰিছে মই কৰিব পাৰিম এই মনোবৃত্তি ৰাখি পেলাই যদি আপুনি অধ্যয়ন কৰে আপুনি এবাৰ পোৱা নাই অহাবাৰ পাব হয়তো আপুনি এবাৰ পোৱা নাই এডিআৰই কি এটা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চাকৰি হয়তো অহাবাৰ ডাঙৰ এছএছ এটা দিবলৈ পাই যাব পাৰে গতিকে কিন্তু হাৰ মানিব নালাগে এইটো লাষ্ট এটেম্প নহয় আপোনাৰ নিজকে এনেকৈ যুদ্ধ কৰক চাকৰি আপোনাক বিচাৰি থাকে এনেকৈ চাকৰিৰ কাৰণে নিৰ্ভৰ নকৰিব মই আপোনাক অনুৰোধ কৰিছোঁ যে চাকৰিৰ কাৰণে শিকি পিছত নকৰিব চাকৰিৰ কাৰণে কৰিব নালাগে নিজকে যুদ্ধ কৰিবৰ কাৰণে কৰিব লাগে নেক্সট আমি অসমৰ মেপৰ কথা আলোচনা কৰিম অসমৰ মেপটো আমি সকলোৱে জানো ইয়াত এটা মই আনিছিলোঁ আপোনাক দেখুৱাবৰ কাৰণে মই ঘৰত আনি এটা ড্ৰ কৰিছিলোঁ অলপ মনত ৰাখিবৰ কাৰণে চাব জাস্ট এটা আইডিয়াটো দিম আৰু বেছি নহয় ইয়াত চাব আপোনালোকে এইবোৰ পঢ়িব লাগে স্কুল এটলাছ এইটো মোৰ ঘৰতে আছে মই নিজে পঢ়িছোঁ এতিয়াতো আৰু কম কিমান বেছি দিন নাই
ল'লেতো লাভ নহ'ব, কিন্তু নিজে নিজে পঢ়িবৰ কাৰণে ল'ব পাৰে এইবিলাক। ইয়াত আপোনাৰ গোটেই ৱৰ্ল্ডৰ ইনফৰমেশ্যন জিঅ'গ্ৰাফি চব দিয়া আছে। আপোনাৰ এখন লাইফ টাইমৰ কাৰণে এইবিলাক পঢ়িছে চাগে আছে। এতিয়া আমি চাওঁ অসমৰ মেপটোৰ ওপৰত অলপ আলোকপাত কৰোঁ। অসমৰ মেপটোক আলোকপাত কৰোঁ। এইটো অসমৰ মেপটো এটা অনুমানিক কৰি এটা এনে ৰাতি ৰাতি বনাই লৈছে। আপোনালোকে বনাব, ইমান টান কথা নহয় অসমৰ মেপ বনোৱাটো। এইটো অসমৰ মেপ বনোৱাটো অলপ বুজি পাব লাগে যে প্ৰথমত আপুনি প্লাছ চিন দিলে, প্লাছ চিন দিয়াৰ পিছত আপুনি ধৰক ইয়াৰ পৰা আৰম্ভ কৰিছে, এইখিনিলৈকে আপুনি এনেকৈ যাব। আপোনাৰ অলপ পিছত ওপৰত যাব। ওপৰত কিয় যাব মই কৈ আছোঁ। আপুনি এনেকৈ নামিলে, এইটো গ'ল, আপুনি নামি আহিলে তলত, এইটো আপোনাৰ অসমৰ মেপত ডেমো হৈ গ'ল। মাজৰখিনি মুচি দিয়ক। এতিয়া আপুনি বাকীখিনি বস্তু আপুনি মডিফাই কৰিব। ইয়াত মাংস বঢ়াব, হাড় চাৰ বঢ়াব, কি ভৰাব লাগে ভৰাই আপোনাৰ আগতে আহিব। এই যে ওপৰ ফালে যে আমি গ'লোঁ, সেইটো আপ নে ডাউন হ'ল? সেইকাৰণে আপাৰ আছাম। আপাৰ আছাম কোনখিনি? ওপৰলৈ গুচি গৈ আছে, আপাৰ আছাম উজনি। যদি তললৈ আছে লয়াৰ আছাম। এইটো মাজত আছে, এইখিনি মাজত মধ্য হওক, মিডিল আছাম। আমি নগাঁও মানুহ, মিডিল আছাম। গতিকে অলপ ওপৰলৈ গৈছে আপাৰ আছাম, তললৈ আছে লয়াৰ আছাম, মাজত থকাখিনি মিডিল আছাম। মেপ যদি আপুনি আঁকা নাই তেতিয়া আপোনাৰ ধাৰণাটো কম আহিব। আঁকিব লাগে, মেপ বনাব লাগে, ভুলেই হওক। এতিয়া চাওক, এই মেপত মই এনেকৈ দিছোঁ আৰু ইমান মানে ডেক'ৰেশ্যন নকৰিলোঁ। এই মেপত এটা নদী, এটা নদী সেই চীনদেশৰ পৰা এনেকৈ মিলাই মিলাই এইফালে মাজে মাজে হৈ এনেকৈ গৈ এনেকৈ বংগোপসাগৰ। নদীটোৰ নাম ব্ৰহ্মপুত্ৰ। অসমৰ এটা প্ৰধান নদী। এই আপোনালোকে এতিয়া কওকচোন, এই ব্ৰহ্মপুত্ৰ নদীটো ভাৰতত কেইখন ৰাজ্য গৈছে, বৈ গৈছে? তিনিখন। এক নম্বৰ, দুই নম্বৰ, তিনি নম্বৰ, দুখন ৰাজ্য বৈ গৈছে। কলিকতা পশ্চিমবংগত মানে এই নদীটো যোৱা নাই, তাৰ হেৰি গৈছে, তাৰ উপনৈ গৈছে। ব্ৰহ্মপুত্ৰ নদীখন ভাৰতত মাত্ৰ দুখন ৰাজ্যৰে হৈ বংগোপসাগৰ। তামচুক খাম্বাব নামৰ গ্লেচিয়াৰৰ পৰা, চীনদেশৰ গ্লেচিয়াৰৰ পৰা, সেই হিমালয় গ্লেচিয়াৰৰ পৰা বৈ গৈ আহি পেলাই মাজত আহিছে। আৰু এই নদীখনৰ দৈৰ্ঘ্য 640 কিলোমিটাৰ, এই গোটেই অসমৰ ভিতৰত। ইয়াত অকণমান ইফাল সিফাল হয় কেতিয়াবা, নেটত যদি চাই, মই বিশেষকৈ চেৱা কিতাপত যিটো তেনেকৈ উল্লেখ আছে। 640 কিলোমিটাৰ তাত দৈৰ্ঘ্য, গোটেই অসমখনিত জুৰি আছে। বহলটো ওলাব পৰা নাযায়, ক'ৰবাত চেপেটা, ক'ৰবাত বহল। এভাৰেজ ধৰি ল'ব পাৰোঁ, এভাৰেজ কিতাপত দিয়া আছে 6 বা 7 কিলোমিটাৰ। 6 বা 7 কিলোমিটাৰ দিয়া আছে এভাৰেজ কিতাপত, চেৱা কিতাপত। এইটো নদীৰ ধাৰণা। মই বাকীখিনি ইয়াত আলোচনা নকৰোঁ, কাৰণ ইয়াত গোটেই কথা আলোচনা কৰিব লাগে। মানে জিকে এনেকুৱা এটা বস্তু আপুনি ঘুমাই টপিক মই ভাবিছিলোঁ মই এইটো এনেকুৱা নহয়। গতিকে উপনৈৰ কথা আছে, অন্যান্য বহুত কথা আছে যিবিলাক আলোচনা কৰা নাই। আৰু আমাৰ বেলেগ আমাৰ আৰ্থিকতা আহিব, এইখিনি গ'ল। এতিয়া চাওক, এই নদীটোৰ আহে পাহে যিখিনি আছে, এইটো কোৱা হয় ব্ৰহ্মপুত্ৰ উপত্যকা। এইটো হ'ল উত্তৰ উপত্যকা, এইটো হ'ল দক্ষিণ উপত্যকা। তলৰ ফালৰখিনি এইফালে হ'ল পশ্চিম, এইফালে হ'ল পূব। মিলি গৈছে বৰ্ডটো, উত্তৰ ফালে আছে, তেনেকেই হ'ব। আৰু এটা নদী আছে আমাৰ কৰিমগঞ্জ হাইলেণ্ড লৈ পেলাই আগত দিছে, এখন নদী আছে, নদীটোৰ নামটো সেইটো ক'ৰ ওলাইছে? নাগা পাহাৰ, নাগালেণ্ডৰ নাগা পাহাৰৰ ওলাইছে। কিন্তু চীনৰ পৰা এইটো সৰু নদীটো হ'ল। তথাপি আমি দুখন নদী প্ৰধান নদী বুলি ক'ব পাৰোঁ। প্ৰথম ব্ৰহ্মপুত্ৰ, পিছত বৰাক নদী। বৰাক নদী ইমান দীঘল নহয়, সৰু, অকল এইখিনি জেগাই সামৰি পেলাই আমাৰ ইয়াতে আছে। আৰু প্ৰধান নদী বুলি ক'লে আমি ব্ৰহ্মপুত্ৰ নদী বুজি পাম। ব্ৰহ্মপুত্ৰ নদীৰ লগত কিছু প্ৰশ্ন আহিব পাৰে, আপোনালোকৰ অলপ ভাবি থাকিলে প্ৰশ্ন আহিব পাৰে।
এতিয়া আমি আলোচনা কৰিম মই কৈছিলোঁ নেশ্যনেল পাৰ্ক। নেশ্যনেল পাৰ্ক, আচ্ছা এতিয়ালৈকে আমাৰ নেশ্যনেল পাৰ্ক কেইটা? 8টা। 1 নম্বৰটো কওকচোন। কাজি, 2 নম্বৰ মানাহ, 3 নম্বৰ নামেৰি, 4 নম্বৰ ওৰাং, 5 নম্বৰ 6 নম্বৰ ৰায়মনা, 8 নম্বৰ কিছুদিন আগলৈকে 21 আগলৈকে 5টা, 21 আগলৈকে কাজিৰঙা, মানাহ, নামেৰি, ওৰাং, ডিব্ৰু চৈখোৱা। 2021 চনত আৰু 2টা যোগ, এই 2টা হৈছে ৰায়মনা আৰু দিহিং পাৰ্ক। এতিয়া ইয়াত আমি চাওঁ, ইয়াত ফকাছ কৰিম। এই যে গ্ৰীণ কালাৰ দি আছে যে এইকেইটা হ'ল ৰাষ্ট্ৰীয় উদ্যান। এইটো আমাৰ অসমৰ মেপ, নদীটো গৈছে এইটো এফালৰ পৰা ধৰোঁ। প্ৰথম এইটো কি? ডিব্ৰু চৈখোৱা। ক'ত আছে? ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্ট মিলাই আছে। অৰ্থাৎ কোনো এটা মেক্সিমাম ৰাষ্ট্ৰীয় উদ্যান এটা জিলাত নাই, কাৰণ বহুত জেগা লয় নহয়, 2-3টা জিলা মিলাই যায়। গতিকে ডিব্ৰুগড় তিনিচুকীয়াত আছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। আৰু এইটো নদীৰ কাষত, একেবাৰে ব্ৰহ্মপুত্ৰ নদীৰ কাষত। ইয়াত বুঢ়ী নদী গৈছে, এইফালে ডিব্ৰু নৈ গৈছে, এনেকুৱা নদীৰ এটা একেবাৰে কাষৰীয়া জেগাত আছে ডিব্ৰু চৈখোৱা। নতুনকৈ এটা হৈছে দিহিং পাটকাই, এইটো আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা দুয়োটাই মিলাই লৈছে, মানে এৰিয়াটো ভগাই লৈছে দিহিং পাটকাই। আমি জানো এইফালে ম্যানমাৰ আছে, দেশ ম্যানমাৰ এটা দেশ আছে যিটো বৰ্মা বুলি কয়। বৰ্মা আগত আছে কি কৈছিলে? বৰ্মা দেশ, এতিয়া ম্যানমাৰ হ'ল। এই ম্যানমাৰৰ পৰা যিবোৰ আমাৰ মানুহ আহিছিলে, আহোমসকল মানুহ বা আহিছিলে, এই পাটকাই পৰ্বত পাৰ হৈ আহিছিলে। আহোমসকল পাটকাই যে পৰ্বত পাৰ হৈ আহিছিলে 1228 চনত, সেই পাটকাই পৰ্বতৰ কথাটো আহিছিলে। সেই নামকৰণ হৈছে। আগতে আছিলে দিহিং পাটকাই অভয়াৰণ্য, এইটো প্ৰপ'জল দিছে। অভয়াৰণ্যত লাহে লাহে কি কৰি দিলে? নেশ্যনেল পাৰ্ক, মানে ৰাষ্ট্ৰীয় উদ্যান কৰিছে। প্ৰথমতে ৰিজাৰ্ভ ফৰেষ্ট থাকে, পিছত অভয়াৰণ্য হয়, তাৰপিছত নেশ্যনেল পাৰ্ক। ঠিক তেনেকৈ পিছতো আহিছে কাজিৰঙা। কাজিৰঙা প্ৰথম, একেবাৰে আমাৰ আগৰ পৰাই আছে, এতিয়াও আছে, এটা মুখ্য আকৰ্ষণ কাজিৰঙা। নেক্সট নামেৰি, নামেৰি শোণিতপুৰত পৰিছে, একেবাৰে বৰ্ডাৰত, শোণিতপুৰ আৰু অৰুণাচল ভূটানৰ বৰ্ডাৰত পৰিছে এইফালে। ওৰাং, ওৰাং নদীৰ একেবাৰে কাষত, এইটো পৰিছে দৰং আৰু শোণিতপুৰৰ লগত, দৰং আৰু শোণিতপুৰৰ মাজত পৰিছে ওৰাং। মানাহ, এইটো মানস, ইংৰাজীত কয় মানস, অসমীয়াত কয় মানস, হদিও লিখে, দন্তীয়া হদিও লিখে, এতিয়া মানাহ বুলি কয়। আৰু এতিয়া মানসটো পৰিছে ভূটান আৰু ভূটান সীমান্তত একেবাৰে পৰিছে, বিশেষকৈ পৰিছে এইটো আমাৰ চিৰাং আৰু বাক্সা জিলা। আগতে চিৰাং বাক্সা নাছিলে, নতুনকৈ হৈছে চিৰাং বাক্সা জিলা, ওদালগুৰি আছিলে। গতিকে এতিয়া আমি চিৰাং বাক্সা বুলি ক'ব পাৰোঁ। চিৰাং বাক্সা বৰ্ডাৰ ভগাই লৈছে এই মানাহ এই ৰাষ্ট্ৰীয় উদ্যানটোৱে, কিন্তু ভূটানৰ লগতে আছে, এইফালে ভূটান। আকৌ নতুনকৈ যিটো হৈছে ৰায়মনা নেশ্যনেল পাৰ্ক, এইটো ৰিপু আছিলে, তাৰ লগত যিটো নতুনকৈ প্ৰপ'জল দি পেলাই অভয়াৰণ্যটো কি কৰি দিলে ৰায়মনা নেশ্যনেল পাৰ্ক বুলি, এইটো পৰিছে ডাইৰেক্ট কোকৰাঝাৰ জিলাত। এইখিনি আমাৰ থুলমূল কথা। এতিয়া প্ৰশ্ন আহিব পাৰে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা, কেতিয়া, ক'ত আছে, কিয় বিখ্যাত, কেতিয়া হ'ল, ৰিজাৰ্ভ ফৰেষ্ট কেইটা, টাইগাৰ ফৰেষ্ট কেইটা, টাইগাৰ ৰিজাৰ্ভ কেইটা, ক'ত ক'ত কি কি চৰাই পোৱা যায়, ক'ত ক'ত কি বিখ্যাত, এই কথাবোৰ বেছি জৰুৰী। এই কথাবোৰ এতিয়া তাৰ ওপৰত মোৰ লগত আলোচনা কৰোঁ। আমাৰ এজনে কওকচোন, কাজিৰঙা কিয় বিখ্যাত? হে, এশিঙীয়া গড়ৰ কাৰণে। এশিঙীয়া কিয় কয়, গড় কিয় নকয়? কাৰণ আৰু এটা 2 শিঙীয়া আছে, সেইকাৰণে এশিঙীয়া গড়। এইটো অট'মেটিক প্ৰশ্ন আহিছে নহয়। এটা 2 শিঙীয়া গড় আছে, ক'ত পোৱা যায়? আফ্ৰিকা মহাদেশত সেই 2 শিঙীয়া গড় আছে, সেইকাৰণে কয় এশিঙীয়া গড়। নহ'লে এশিঙীয়া গড় নকলে গড়ৰ কথাই ক'লে। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে অসমৰ এখন এনেকুৱা অভয়াৰণ্য আছে য'ত গড়ৰ, মানে এশিঙীয়া গড়ৰ ঘনত্বটো বেছি। হা, ভেৰি গুড, পবিতৰা। কিবা বিগ হেড, মুস্তাক মানে হাত চাবলি দিয়ে।
দেখিছেনে? আমাৰ ব্ৰেইনত থাকিব সদায় কাজিৰঙা 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 এশিঙীয়া গড়ৰ বিখ্যা, কিন্তু নহয়, এশিঙীয়া গড় বেছি ক'ত পোৱা যায়, বেছি ক'ত আছে? কাৰণটো হ'ল এইটো ৰুমত আমি 80 জন আছোঁ, খুব ভিৰ হৈ আছে। এতিয়া ফিল্ডত যদি গুচি যাওঁ ভিৰ হ'ব নেকি? আমি ধৰক এই 80 জন ফিল্ডত আছোঁ, মানে কাজিৰঙাত আছোঁ, এতিয়া ভিৰটো তাত কম, ঘনত্বটো কম, কিন্তু পবিত্ৰ এটা সৰু জেগা, এই 80 জনে আছে, খুব ভিৰ লাগি আছে, মানে একেবাৰে বহুত কম, সেইকাৰণে ভিৰটো বেছি। সেইটো কথা বুজাইছে পবিতৰা গড়ৰ ঘনত্বটো বেছি কাজিৰঙাত। যিকে নহওক, এতিয়া প্ৰথম আমি আৰম্ভ কৰোঁ কাজিৰঙা। এতিয়া কওকচোন কাজিৰঙাত কিমান স্কোৱাৰ ফুটত বিয়পি আছে, কিমান এৰিয়া, এইবোৰ জানিব লাগিব। অসমীয়াত চাওক, আমি লিখিলোঁ কাজিৰঙা 1 2 3 4 5 6 7 8 9, কেইটা আছে? হা 9 এটা, এতিয়া কেইটা থাকিলে? 8 হয়, 8 5 9 একৰ্ডিং টু সেৱা বুকছ। চাব দেই, এই যে ৰাষ্ট্ৰীয় উদ্যানৰ সীমাটো যদি আপুনি পঢ়িব ঘৰত, অধ্যয়ন কৰিব কিতাপত, নেটত, গুগলত, এই কিন্তু বাধা কমা হয়, বঢ়া টুকা হয়। কিছুমান জেগাত সংকুচিত হয়, কিছুমান জেগাত আকৌ বঢ়াই দিয়ে, যেনে ওৰাং বঢ়াই দিছে, আৰু কিছুমান জেগাত মানুহে বহুত স্থাপন কৰে, ঘৰ চৰ বনাই দিয়ে, লাহে লাহে এই ৰাষ্ট্ৰীয় উদ্যানটো সৰু হৈ আহে, মাটি কালিটো কমি যায়, আৰু ক'ৰবাত চৰকাৰে বঢ়াই দিয়ে। গতিকে এইটো সদায় সমান হৈ নাথাকে। কিতাপত গুগলত বৰ্তমান দি আছে 1090 কাজিৰঙাৰ এৰিয়া, স্কোৱাৰ কিলোমিটাৰ, বৰ্গ কিলোমিটাৰ 1090 দিয়া আছে, কিন্তু কিতাপত আছে 859 স্কোৱাৰ কিলোমিটাৰ। এতিয়া মই ইয়াত আনচাৰটো মই এনেকৈ দিম যে কিতাপৰ মতে যাব লাগে, সেৱা কিতাপৰ মতে যাব লাগে, সেৱা কিতাপত এইটো উল্লেখ আছে 859 বৰ্গ কিলোমিটাৰ। গতিকে এইটো আছে, আৰু এইটো মানে সংৰক্ষণ কৰিছে চৰকাৰে, বঢ়াইছে, এতিয়ালৈকে এই বস্তুটো কিতাপত প্ৰিণ্টিং হৈ অহা নাই। ইভেন এই দুটা নতুনকৈ যে হৈছে, ৰাইমনা আৰু দিহিং পাটকাই, এই দুটাও অহা নাই এতিয়ালৈকে, কিতাপত দিয়া নাই, কিন্তু এইটো মুখে মুখে বস্তুটো প্ৰচাৰ হৈছে, কিতাপত চপোৱা নাই এতিয়ালৈকে, নতুন কিতাপত অহা নাই, নতুন কিতাপ বনালে আহিছে চাগে। তাৰপিছত চাওক, আচ্ছা, ই কাজিৰঙাৰ লগত কেইটামান চন মনত ৰাখিব লাগিব। কেনেকৈ মনত ৰাখিব? আউলা জ্বলা লিখা পৰা নকৰিব, আউলা জ্বলা লিখা পৰা প্ৰব্লেম হ'ব। মই আলোচনা কৰিম কাজিৰঙা, কাজিৰঙা, এইটো অধ্যয়নটো চাব। 1 নম্বৰ আহিব, প্ৰথম চনটো ধৰক আপুনি 1905 চন, 1905 চন। তাৰপিছত আপুনি ধৰক 1974, পিছত ধৰক 1985, পিছত ধৰক 2006। এই পাঁচটা 4টা চন আপুনি মনত ৰাখক। কাজিৰঙাৰ লগত জড়িত 4টা চন, আকৌ আৰু 6টা আছে, সেইবোৰ কাজিৰঙা কাজিৰঙা কি আছে? পাছত প্ৰথম কাজিৰঙাক ৰিজাৰ্ভ ফৰেষ্ট ঘোষণা কৰিছিল লৰ্ড কাৰ্জনে। প্ৰথম ৰিজাৰ্ভ ফৰেষ্ট, মানে জীৱ-জন্তুৰ কাৰণে ফৰেষ্ট ৰিজাৰ্ভ, ইয়াত খৰচ বনাব নালাগে। কিমান? 1905 চনত, এতিয়া বংগভংগ বিবাদ হৈছিল, 1905 চনত প্ৰথম কাজিৰঙাৰ লগত জড়িত চন। নেক্সট 1974 চনত এই ৰিজাৰ্ভ ফৰেষ্টক কি কৰি দিলে? ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰি দিলে। 1974 চনত ৰাষ্ট্ৰীয় উদ্যান, নেশ্যনেল পাৰ্ক বনাই দিছে। নেক্সট 85 ৱৰ্ল্ড হেৰিটেজ চাইট কৰি দিলে, বিশ্ব ঐতিহ্য স্থান হিচাপে। ইয়াত এতিয়া বাহিৰৰ মানুহ আহি ভ্ৰমণ কৰিব, চাব, দেখা মানুহ কৰিব, সেই বস্তু প্ৰজেক্ট কৰিব লাগে কৰি। গতিকে এনেকুৱা দুটা মাত্ৰ আছে বৰ্তমান আমাৰ অসমত, দুটা ৱৰ্ল্ড হেৰিটেজ চাইট আছে উদ্যানৰ ভিতৰত। এতিয়া প্ৰথমটো হ'ল কাজিৰঙা 1985 চনত, মনত ৰাখিব চিৰিয়েলটো তলৰ পৰা। 2006 চনত, 6 চনত কি হৈছে চবে গম পায়, এইটো কথাটো মই মনত পেলাবৰ কাৰণে কৈছোঁ। টিপি টাইগাৰ প্ৰজেক্ট, এইটো পৰীক্ষাটো আহেই। টাইগাৰ 2006 চনত টাইগাৰ হিচাপে কাজিৰঙা ঘোষণা কৰা হৈছে, আৰু টাইগাৰ প্ৰজেক্ট হিচাপে তাক ধৰা হৈছে। কি টাইগাৰ প্ৰজেক্ট? ৰয়েল বেংগল টাইগাৰ, ৰয়েল বেংগল টাইগাৰ। মনত ৰাখিব, আমাৰ ৰাষ্ট্ৰীয় জন্তুৰ নাম কি? ৰাষ্ট্ৰীয় জন্তুৰ নাম কি?
টাইগাৰ কি টাইগাৰ ৰয়েল বেংগল টাইগাৰ দিব লাগিব ৰয়েল বেংগল টাইগাৰ বোলে টাইগাৰ বহুত আছে চিতা টাইগাৰ হয় মানে দ্বিতীয় কিন্তু টাইগাৰৰ শ্ৰেণী হয় মানে কেটছ জাতীয় এইবোৰ দিব লাগিব কেটছ গতিকে আমি ক'ব লাগিব ৰয়েল বেংগল টাইগাৰ সুন্দৰবনত পোৱা সুন্দৰবনত পোৱা মেক্সিমাম তাত থাকে ইণ্ডিয়ান ৰয়েল বেংগল টাইগাৰটোৱে আমাৰ এইটো ইয়াত 2006 চনৰ পৰা এইটো আহিব 2006 লগত জড়িত টাইগাৰ প্ৰজেক্ট 74 নেশ্যনেল পাৰ্ক 85 ৱৰ্ল্ড হেৰিটেজ সাইট 1905 এই কথাখিনি আপুনি এটা প্ৰপাৰ এনালাইজ মেক বুকছ এণ্ড ষ্টাডি এই এইখিনি কি ইয়াৰ গ'ল আচ্ছা কওকচোন ইয়াত কি কি জীৱ জন্তু পোৱা যায় কাজিৰঙাত কাজিৰঙাত কি কি জীৱ জন্তু পোৱা যায় গড় পিছত হাতী বিখ্যাত জীৱ জন্তু গড় হাতী আৰু ৱাটাৰ ৱাইল্ড বাফেলো মানে ৱাইল্ড ৱাটাৰ বাফেলো মানে বনৰীয়া পানী মহ বিখ্যাত বনৰীয়া পানী মহ আৰু হাতী আৰু আপোনাৰ হ'ল বাঘ চাৰিটা মেক্সিমাম চাৰিটা জীৱৰ কাৰণে বিখ্যাত কাজিৰঙা ৰাইনো মানে গড় ৰয়েল বেংগল টাইগাৰ তাৰপিছত এলিফেণ্ট আৰু বনৰীয়া মহ বাকীখিনি এই যিটো আকৌ ডিপুচুতে বেলেগ পুৰাণ বেলেগ হ'ব চবতে বেলেগ বেলেগ হ'ব কিন্তু এই চাৰিটা জীৱ জন্তুৰ কাৰণে বিখ্যাত কাৰণ আমাৰ প্ৰশ্ন আপোনাৰ কি দিব প্ৰশ্ন কিবাটো প্ৰশ্ন দিব নহয় পৰীক্ষা এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু ধৰিব নোৱাৰে যে কাজিৰঙাত পোৱা যায় তলত যিবোৰ জন্তুসমূহ পোৱা যায় সোণালী বান্ধ বনৰীয়া ঘোঁৰা বনৰীয়া মহ আৰু ৰয়েল বেংগল টাইগাৰ বনৰীয়া মহ সেইটো চৰি সোণালী বান্ধ হ'ব নাই সোণালী বান্ধ কাজিৰঙাত নাই বনৰীয়া ঘোঁৰা আছে নাই তলৰ দুটা আগ্নিকল নহয় এটি কনফিউজন আহিব মনত থাকিব আপোনাক কনফিউজ কৰিব সেনেকুৱা নিদিয়ে দুয়ে দিয়ে কিমান তলত দি দিলে 4 6 5 3 এনেকৈ দিয়ে দুয়ে কিমান এই বস্তু এনেকুৱা দুটা আনচাৰ একেবাৰে সঁচা এনেকুৱা লাগিব একেবাৰে সঁচা কিন্তু এটা সঁচা এটা ভুল সেই দুটাত আপোনাৰ প্ৰব্লেম হৈছে আপুনি কেনেকৈ শিকিব আপুনি অপশ্যনত নাযাব আপোনালোকে অপশ্যনত লৈ আছে মই দেখিছোঁ যে আপোনালোকৰ গ্ৰুপত কি কৰে এটা প্ৰশ্ন চাইড উত্তৰ দিয়ে কোনটো হয় সেইটো শিকে নহয় এনেকৈ আপুনি কনফিউজ কৰিব যিটোৰ আনচাৰ ৰাইট সেইটোৱে শিকক বাকী তিনিটা আপুনি নিশিকিব প্ৰব্লেম হ'ব কনফিউজ লাগিব আপুনি এইটো ভুল কৰি আছে আপুনি তাত প্ৰশ্ন কৰে যে গছৰ পকা কেঁচা আম পকাবলৈ কি কি জৰুৰী চাৰিটা গেছৰ নাম দিছে চাৰিটা মানে বিভিন্ন কাৰ্বহাইড্ৰেট দিছে বা অন্য কিবা কিবি মই ডিকশ্যনত দিছে চাৰিটা কিয় পঢ়িব আপুনি ব্ৰেইনত চেষ্টা লাগিলে নাই যিটো হয় সেইটোৱে পঢ়ক তাৰ বাপেকৰ নাম কি আব্দুল আলী আৰু বাকী কোনো সুৰুচ নহয় আব্দুল আলী শিকি লওক না কদু চাৰি মাহ হাতৰ হুচুমুতি সেইবোৰতো শিকি আছে সেই চাৰিটা কিয় আপুনি শিকিলে মনত কিয় ব্ৰেইন দি আছে ব্ৰেইনত এটাক কৰি আছে আব্দুল আলী হয় তাৰ বাপেকৰ নাম আব্দুল আলীটো শিকক এনেকৈ প্ৰশ্ন মুখস্থ কৰিব আপোনাৰ ব্ৰেইনটো প্ৰেছাৰ কম আহিব না বেছি প্ৰেছাৰ আহিব অপশ্যন শিকি আছে যে অপশ্যনটো শিকিব লাগিব এতিয়া কৈ থাকা মিলাই দিব নোৱাৰে আপুনি হেৰি যাব অপশ্যন শিকিলে হেৰি যাব নেক্সট আমাৰ আচ্ছা ডাঙৰ অভয়াৰণ্য কোনটো চবতকৈ অসমৰ ভিতৰত কাজিৰঙা বিগ আটাইতকৈ সৰু একেবাৰে সৰু ওৰাঙৰ হয়তো এই 79 মান আছে স্কোয়ার কিলোমিটার মাত্র 79 বর্গ কিলোমিটার ওৰাং এতিয়া চাব ওৰাঙক কোৱা হয় মিনি কাজিৰঙা ওৰাঙক কোৱা হয় মিনি কাজিৰঙা এটা প্ৰশ্ন আহিলে অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যান মিনি কাজিৰঙা বুলি কোৱা হয় কাজিৰঙা ওৰাং নামেৰি মানাহ চাৰিটা দি দিলে আপুনি এটা ক'ব লাগিব কোনটো হ'ব ওৰাং আৰু এটা প্ৰশ্ন আহে পৰীক্ষাত আহিব পাৰে
এতিয়া আহিব না বেলেগকৈ কি আহিব এনেকৈ আহিব যে আমি গম পাওঁ পৃথিৱীতে ডাঙৰ জংঘলৰ নাম জংঘলখনৰ নাম এমাজন ঠিক তেনেকৈ অসমৰ এটা এমাজন আছে যিটো ৰাষ্ট্ৰীয় উদ্যান তাক কোৱা হয় এমাজনৰ ইষ্ট এইটো কোৱা হয় গম পাই চাগে আপোনালোকে এইটো 7 নম্বৰ যিটো দিহিং পাটকাই ইজ কল্ড এজ এমাজন অফ দ্য ইষ্ট প্ৰশ্ন আহিব পাৰে আনকমন প্ৰশ্ন আনকমন কথা এইটো 18 লাখ মানুহে নাজানিব পাৰে মাত্ৰ 10,000 মানুহে জানিব সেই 10,000 শেষ নাই কোনো বস্তুক আপুনি অৱহেলা কৰিব নোৱাৰে এলাহ কৰিব নোৱাৰে এটা সাধাৰণতে কি আহিব এইটো আহিব মেক্সিমাম এনেকুৱা প্ৰশ্ন আহিব নেক্সট আপোনাৰ ধৰক আৰু এটা প্ৰশ্ন এনেকুৱা আহিব যে অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্যান বায়োস্ফিয়াৰ হিচাপে ঘোষণা কৰা হয় বায়োস্ফিয়াৰ খুব ইম্পৰ্টেণ্ট মানে বায়োস্ফিয়াৰ অসমীয়াত কোৱা হয় জীৱমণ্ডল বায়োডাইভাৰ্চিটি বেলেগ জীৱ বৈচিত্ৰ্য বায়োডাইভাৰ্চিটি আৰু বায়োস্ফিয়াৰ মানে জীৱমণ্ডল মানে জীৱসকলৰ তাত মানে বহুতো স্থল হিচাপে ঘোষণা কৰা হয় মাত্ৰ দুটা উৰাং আৰু ডিব্ৰুচৈখোৱা এই দুটা উদ্যানক বায়োস্ফিয়াৰ হিচাপে ঘোষণা কৰা হয় যে প্ৰশ্ন আহিলে বায়োস্ফিয়াৰ ৰেকৰ্ড দিলে জলমণ্ডল বা ৰেকৰ্ড দিলে বায়োস্ফিয়াৰ কোনটো উদ্যানক স্বীকৃতি দিয়া হয় তলৰ নিম্নলিখিত তাৰ তালিকাখনৰ নাম আপুনি জানিব লাগিব তাত যে তাত আছে মাত্ৰ দুটা নাম আছে এটা হ'ল উৰাং এটা হ'ল ডিব্ৰুচৈখোৱা এই দুটা বায়োডাইভাৰ্চিটি অসমৰ ভিতৰত 7টা ৰাষ্ট্ৰীয় উদ্যান 5খন এলিফেণ্টৰ কাৰণে দিয়া এলিফেণ্ট 5টা এলিফেণ্টৰ কাৰণে কেইটা 5টা এই প্ৰথম 5 নেক্সট দুটা নহয় প্ৰথম 5টা কাজিৰঙা পৰা নামেৰি মানাহ আৰু উৰাং আৰু ডিব্ৰুচৈখোৱা এই 5টা হ'ল এলিফেণ্টৰ দুটা ফৰেষ্ট হিচাপে ঘোষণা কৰি দিছে নেক্সট টাইগাৰ ৰিজাৰ্ভ আছে দুটা নামেৰি আৰু কাজিৰঙা টাইগাৰ ফৰেষ্ট দুটা নেক্সট আপোনাৰ টাইগাৰ ফৰেষ্ট দুটা আকৌ নতুনকৈ দুটা ঘোষণা কৰিছে প্ৰথমত আছিলে কাজিৰঙা আৰু মানাহ পিছত নামেৰি নতুনকৈ এটা ঘোষণা কৰিছে জাষ্ট এইটো হ'ল উৰাং আৰু উৰাঙত সীমাটো বঢ়াই দিছে 78 এতিয়া হৈ থকা নাই মই যে লিখিছোঁ 79 এইটো এতিয়া বাঢ়িছে কিতাপত 79 আছে 78.81 মই 78.81 আছে আপুনি কি জানিব লাগিব আপুনি কি লিখিব লাগিব ৰাষ্ট্ৰীয় উদ্যানৰ নাম তাৰ এৰিয়া কোন জিলাত আছে কিমান চনত তাক ঘোষণা কৰা হ'ল আৰু অন্যান্য যিটো টাইগাৰ প্ৰজেক্ট এলিফেণ্ট প্ৰজেক্ট কি চৰাই জীৱ জন্তু আছে এইখিনি কথা আপোনাৰ জৰুৰী আমাৰ কেনেকৈ মনত থাকিব আপুনি এনেকৈ বনাব ডিজাইন কৰি আপোনাৰ টেবুলৰ ওপৰত থৈ দিয়ক ৱালত লগাই থৈ দিয়ক আপোনাৰ কিতাপৰ ওপৰত আঁঠা মাৰি থৈ দিয়ক ভাত খাবলৈ বহে দৰ্জাৰ ওপৰত মেলা খেলা কৰে দৰ্জাৰ ওপৰত থৈ দিয়ক মানে আপুনি য'ত যায় য'ত বহে আপুনি টয়লেটত যায় বাথৰুমত যায় তাত লগাই থৈ দিয়ক এতিয়া চাওক এতিয়া মই আপোনালোকক কথা এটা কওঁ হাঁহি উঠিছে টয়লেটত লগাই থোৱাটো হাঁহি উঠিছে নহয় যোনে এইটো কৰিছে সিয়ে ছাকচেছ হোৱাৰ অৱস্থা দিছে আমি ভাবিব পৰা নাই এই লেট্ৰিনত কোনোবাই আকৌ লিখা পঢ়া কৰে নেকি টয়লেটত যোনে পাগলাহি কৰি যাৰ ব্ৰেইনৰ কামটো কৰে সেই লেট্ৰিনটো লিখা পঢ়া কিতাপলৈ যাব মোবাইললৈ যাব নোটলৈ যাব একটা মিনিট যাব বহুতে কৰে গতিকে আপুনি যে 18 লাখৰ ভিতৰত আপোনালোকে চিলেকশ্যন কৰা হ'ব আপুনি এক্সট্ৰা কিবা এটা কৰিব লাগিব আপোনাৰ চিলেকশ্যন নহয় কৰিব নোৱাৰে তাৰপিছত চাওক আচ্ছা ইয়াত যিমানখিনি দিয়া আছে ইয়াত আপুনি চাব মই এটা সৰু এটা হেৰি দিছোঁ চাৰিসীমাটো দিছোঁ এইটো আমাৰ চাৰিসীমা এইফালে কি আছে উত্তৰ এইফালে পূব এইফালে পশ্চিম এইফালে দক্ষিণ এইটো হ'ল আমাৰ মেপ সীমাটো এইটো অসম আছিলে চাওক চাৰি সীমাটো কেনেকৈ মনত ৰাখিম
আমি সদায় মনত ৰাখিব লাগিব দক্ষিণ ক'লে নহ'ব, পশ্চিম ক'লে নহ'ব, উত্তৰ ক'লে নহ'ব। আমি কেনেকৈ কওঁ, আমাৰ যিটো সৰুৰ পৰা শিকাই পূব উত্তৰ উত্তৰ পূব পশ্চিম উত্তৰ দক্ষিণ, এইটো আমাৰ ব্ৰেইনত আহিছে, আমাৰ হাৰ্টত আছে, আমাৰ ব্ৰেইনত আছে। আমি এনেকৈ মনত ৰাখিম পূব পশ্চিম উত্তৰ দক্ষিণ, এইটো আমি এনেকৈ লিখিম। আমি আগতে দক্ষিণ নকওঁ, আগতে পূব নকওঁ, মানে কি কওঁ পূব পশ্চিম উত্তৰ দক্ষিণ। পূব পশ্চিম উত্তৰ দক্ষিণ, এইটো হ'ল আমাৰ ডিজাইন, পঢ়াৰ ডিজাইন। মানে আমাৰ সৰুৰ পৰা লিখি আহিছোঁ। আপুনি যদি এইটো দিশটো উল্টা পুল্টা কৰে, আপোনাৰ প্ৰথম উত্তৰ ওলাব লাগে পূব পশ্চিম উত্তৰ দক্ষিণ। এতিয়া পূবত চাওক, এইটো আমাৰ মেপ, এই সীমা, মেপৰ সীমা। পূব কোনটো এইফালে, এইটো পূব হয়নে নহয়, এইফালে এইটো যোগ চিন আছে, এইটো এইফালে চাই পূবফালে কি কৰিছে, পূব, পূব মানে পূব, পিছত অ, পিছত না, মে। পুৰণা, পুৰণা, পূব আহিব লাগিব যে, পূব মানে পূব, পুৰণা। এতিয়া অ নাম কি, অ মানে অৰুণাচল প্ৰদেশ, না মানে নাগালেণ্ড, ম মানে মণিপুৰ। এইটো এইখিনি পৰা অৰুণাচল, নাগালেণ্ড, মণিপুৰ, এইটো পূব। এনেকৈ যাব, মানে পূব চাইডটো এইফালে আহিব। মানে অৰুণাচলটো কিন্তু দুটা চাইড ধৰিছে, উত্তৰো ধৰিব, কিন্তু মই পূবতো আছে যে সেইটো পুৰণা চাৰিমা। পশ্চিমে কি, কিতাপ লৈ চাই লওঁ, দেখি লওঁ, দক্ষিণে কি লাগি খেলি দিম। স্কুলত যদি আপুনি যদি ভাস্কিন নকল তুলি পেলাই এইবোৰত আপুনি লগাব নোৱাৰে। স্কুলত ভাস্কিন কিতাপ লগাব নোৱাৰে, যিকোনো নোটবৰ্ডটো ভাজ ভাজ কৰি আপুনি উঠাব লাগিব। কোনটো আগত আছিলে, নোটবৰ্ডটো কোনটো আগত আছিলে, এনেকৈ তুলিব লাগিব। গতিকে পুৰণা অ মানে অৰুণাচল, অসমৰ ইয়াৰ পৰা আৰম্ভ হৈছে, এইখিনি পৰা গৈ 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 এইখিনি আহি পেলাই এইখিনিলৈকে পাই গ'ল, একে ডিব্ৰুগড় এইফালে পাই গ'ল। এইখিনিৰ পৰা আৰম্ভ হৈছে নাগালেণ্ড, এইখিনিৰ পৰা মণিপুৰ, পুৰণা। নেক্সট এইটো পটোত অলপ প্ৰব্লেম আছে। পটোত ৰাজ্য লগাই এটা ৰাষ্ট্ৰ আছে, দেশ লাগি আছে। সেইটো হ'ল সেইফালে আহি আছে, এইফালে যিটো পশ্চিম, এইটো এইফালে এইফালে আহিছে। এইটো ইয়াত অকণমান আছে পশ্চিমবংগ, পশ্চিমবংগ, অকণমান আছে বাংলাদেশ বা পবা, 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 পশ্চিমবংগ আৰু বাংলাদেশ। কিন্তু আপোনালোকৰ এটা জেনেৰেলত ক'ব, এইফালে এটা ৰাজ্য আছে, এইখিনি এই ৰাজ্যটো আছে। এইটো কি অসমৰ পূবত পৰিছে নে দক্ষিণত পৰিছে? চাওকচোন মেপটো। মেপটো কনফিউজন হৈ আছে না? ইয়াত আছে মেঘালয়, ইয়াত আছে বাংলাদেশ, ইয়াত আছে পশ্চিমবংগ, ইয়াত আছে ছিকিম। এইটো আমাৰ মেপ বনাই লওঁ। এতিয়া এইফালে যিটো আহিছে, এইফালে পৰিছে পূবফালে, পশ্চিমফালে পৰিছে বাংলাদেশ আৰু পশ্চিমবংগ, পবা, পবা। গতিকে মেঘালয়টো মই ধৰা নাই, মেঘালয়টো আমি তলফালে ধৰোঁ, তলফালে ধৰোঁ, মানে দক্ষিণফালে ধৰোঁ। তো পবা এইটো গ'ল। উত্তৰত অৰুণাচল, ভূটানটো আছে এইখিনিত, এইখিনি বৰ ভূটানটো আছে, এইখিনি ভূটানটো আছে, এইখিনি পৰা ভূটান, এইখিনি পৰা ভূটানটো দিছে এইফালে। কিন্তু ভূটানটো আমাৰ ৰাজ্যৰ সীমা নহয়, মনত ৰাখিব লাগিব। যিটো প্ৰশ্ন এনেকৈ আহে যে ৰাজ্যৰ সীমা আৰু ৰাষ্ট্ৰৰ সীমা, দুখন ৰাষ্ট্ৰ লাগি আছে অসমৰ লগত, বাংলাদেশ আৰু ভূটান, আৰু বাকী চব যে লাগি আছে সীমা, সেইটো হ'ল ৰাজ্যৰ সীমা। গতিকে ইয়াত যদি আমি ধৰোঁ উত্তৰ ফালে যদি ৰাষ্ট্ৰ ধৰোঁ, তে ভূটান আহি যাব। আৰু যদি ভূটানটো ৰাষ্ট্ৰ হিচাপে নধৰোঁ, একমাত্ৰ অৰুণাচল আহে। গতিকে আপুনি এইটো সিদ্ধান্ত লওক, অৰুণাচল আৰু ভূটান, অৰুণাচল আৰু ভূটান। কথাটো বুজি পাইছেনে? ক্লিয়াৰ হৈছে?
তাৰপিছত দক্ষিণ ফালে কি আছে দক্ষিণ ফালে এইফালে ত্ৰিমি এইফালে ধৰিব পাৰি দক্ষিণ মানে ত্ৰিমি মানে এইটো ত্ৰিপুৰা এইফালে মিজোৰাম আৰু দক্ষিণী যদি আপুনি এই যে একটা বস্তু যদি ইয়াত যদি নধৰে মেঘালয় নধৰে ইয়াত মেঘালয় কিছুমান কিতাপত বা কিছুমান মেঘত কিছুমানত ভিডিঅ' দেখা যায় মেঘালয়টো দক্ষিণ ফালে গৈছে কিছুমানে সোঁফালে তেতিয়া আমি সিদ্ধান্ত ল'ব লাগিব আমি যদি মেঘালয়টো এনেকৈ লিখোঁ এইফালে মেঘালয়টো এইফালৰ পৰা কিন্তু সোঁফালে পৰিছে কিন্তু এইফালৰ পৰা আকৌ তললৈ আহিছে মেপটো আমি বুজি পালে কেনেকুৱা প্ৰশ্ন আহিছে তাৰ আনচাৰটো দিব পাৰিম যদি প্ৰশ্নৰ লগত মিলাই যায় আনচাৰটো দিব পাৰিম গতিকে অসমৰ লগত ৰাষ্ট্ৰীয় কেইখন শ্বেয়াৰ কৰিছে ইমান কি আৰু বাকীখিনি কি আছে ঠিক আছে এইখিনি হৈ গ'ল আপোনালোকৰ সোহাগ মুস্তাকিম তুমি কোৱাচোন ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত আৰু কিবা প্ৰশ্ন পাইছা নেকি আহিব পৰা সম্ভাৱনা তাৰমানে মইতো ইয়াত এনেকুৱা নহয় যে একেবাৰে চাউল আৰু দাইল বাচি বাচি চব দি আছোঁ এটা থুলমূল আলোচনা কৰি আছোঁ আৰু কিছু প্ৰশ্ন আহিব পাৰে নেকি ৰামাচৰ চাইড মাত্ৰ এটা দীপৰ বিল এইটো মই কোৱা নাছিলোঁ ৰামচাৰ চাইড অনলি ওৱান ৰামচাৰ চাইড ইন আছাম ইজ দীপৰ বিল দীপৰ বিল আমি জানো গুৱাহাটী মহানগৰীৰ এটা সৰু হেৰি সৰু জেগা মানে বিল এটা দীপৰ বিল ৰামচাৰ চাইট হিচাপে বাকীবোৰতো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে আছে গতিকে ৰামচাৰ চাইট হিচাপে দীপৰ বিলটো আছে কিন্তু মই অভয়াৰণ্য আলোচনা কৰা নাই ১৭ অভয়াৰণ্য আছে অসমত আৰু দুখন প্ৰস্তাৱিত হৈ আছে অভয়াৰণ্য আৰু এটা কথা মই কৈ দিব 2.51 এৰিয়া কি কৰিছে নেশ্যনেল পাৰ্কে লৈ গুচি গ'ল অসমৰ এতিয়া অসমৰ যে আমি যে বনাইছিলোঁ আৰু এটা মই ফৰ্মুলা দিওঁ অসমৰ মেপ অসমৰ মেপ এটা ধাৰণা এই অসমৰ মেপটোত মাটিকালিৰ কথা মই কৈছোঁ মই আগতে 2013 যেতিয়া কেনেকৈ পাছ কৰাইছিলোঁ তেতিয়াও মই কৈছিলোঁ আৰু বহুতে এতিয়াও বহুতে মোক লগ পালে ছাৰ এতিয়াও মনত ফৰ্মুলা এটা কৈছোঁ এই ফৰ্মুলাটো সলনি নহ'ব যদি নাগালেণ্ডে মণিপুৰে মিজোৰামে মাটিকালি লৈ নাযায় মাটিকালি লৈ মাটি ডুবি যাব নহয় সেই মাটি থাকে সেইটো থাকিব আনন্দ গোলাপী হৈ থাকিব সেইটো হ'ল যে মাটি এৰি কিমান পৰিমাণৰ প্ৰশ্ন আহে মই টেটত পইচা কিছু গম পাইছোঁ আৰু অন্যান্য কমিটি এক্সামত আহে মাটি এৰিটো হ'ল 78/30 কিলোমিটাৰ এইটো মতে 78/30 এইটো আপুনি আমি যেনে বিফৰ কেনেকৈ কওঁ আমি বিফৰ কেনেকৈ B4 হয়নে নহয় বিফৰ কওঁ এনেকৈ শ্বৰ্টকাট বিফৰ কওঁ বিকজ কওঁ শ্বৰ্টকাট কওঁ হয়নে নহয় আমি কিছুমান মোবাইলতে টাইপ কৰোঁ নহয় কওঁ মোবাইল ঠিক তেনেকৈ বিফৰ মানে বিকজ এনেকৈ আহিছে এইটো 78/30 এইটো আপোনালোকে সবাই দুই এবাৰ বৰ্তমান কওকচোন 78/30 78/30 কওকচোন অলপ চবে কওকচোন আপুনি কাণে বনাই আপোনালোকক এতিয়া ইয়াত ফৰ্মুলাটো মনত ৰাখিব চাব কি হ'ল 78/30 যিটো আছে 78 আপুনি 78/4 কৈ আছে নহয় 4 to 4 আহি যাব 30 78/30 এইটো স্কোৱাৰ কিলোমিটাৰ এইটো হ'ল অসমৰ মাটিকালি এইটো আপুনি পঢ়ি যাব নালাগে এই বুঢ়া যেতিয়া হৈ যাব আপুনি বুঢ়া হ'ল দাঁতি হৈ দাঁতি অসমৰ মাটিকালি কিমান অসমৰ মাটিকালি আপোনাৰ যেতিয়া পঢ়ি ক'ব নালাগে এইটো আপোনাৰ এটা টেকনিকেল আপুনি মনত 78/30 চাৰি পাঁচবাৰ ক'ব ঘৰত গৈছে বাইকটা খুলিলে 78/30 চাৰি পাঁচদিন কওক 78/30 এইটো আপোনাৰ মনত এইটো অসম মাটিকালি এতিয়া লিখিব 78/30 এইটো আৰু এই প্ৰেছাৰ দিব নালাগে বুলি নহয় ইমান প্ৰেছাৰ ফেমিলিৰ প্ৰেছাৰ ঘৰৰ প্ৰেছাৰ বন্ধু বান্ধৱৰ প্ৰেছাৰ পঢ়াৰ প্ৰেছাৰ এই সৰু এটা মেচিনত 250 গ্ৰাম এটা ব্ৰেইনত কিমান প্ৰেছাৰ মই গম পাইছোঁ ছোৱালীবোৰৰ ব্ৰেইন
তিনশো গ্রাম যদি মতা মানুহ হ'ল ছোৱালী মানুহ বুজিলোঁ পাইছোঁ গতিকে এই সৰু প্লেটটো কিমান প্ৰেছাৰ আছে प्रेशर लेने का नहीं प्रेशर लेने का नहीं एने का प्रेशर आएगा मैं एकदम बिंदास मत फेस करी एक ही को फेस करी एने को फेस करी अब आगे करी एने को আর তুমি আধা ঘন্টা পড়ি থাকো মস্ত হই লাগে আমি হাতে কুচি করে পড়ি আছে মস্ত হই লাগে এর ফুল নাই গো কামুরি আছে কলম পড়ি আছে কলম আইতো গাকি খাই আছে ফলমূল খাই আছে দুটো কিনাই গো ঢুকাই গো মুখস্থ নহয় আছে দুটো ফেস কত না কোন ফেস করব বলে না আছে না কারণ বলি টেকনিক না ঠিক গাধর নিছেনা করে জীবন ভর বুঝাই টানিয়ে কাঁধে বুঝি না পারে বুঝা তার হিতে কিহর বুঝা টানিয়ে হি গমে না এখানে বুঝাই টানিয়ে আজকাল যুগ নাই আজকাল অলপ উল্টা উল্টা যুগ হইল নহয় অলপ এডভান্স হইল আপুনি টেকনিকত কব প্ৰতিটো বস্তু টেকনিক আছে মই আৰু বিশেষ নকওঁ মই আৰু এটা বস্তু আলোচনা কৰিম এতিয়া মোৰ তাত 100 টকা এটা আছে 100 টকাটা মই পুৰস্কাৰ দিম কাৰোবাক এটা প্ৰশ্ন কৰিম যোনে আনসাৰটো দিব তেওঁ হাত দাঙি আৰু লগে লগে পুৰস্কাৰটো পাব এটা সাধাৰণ প্ৰশ্ন মই কৰিম I2 টেষ্ট মানে জেনাৰেল নলেজ টেষ্ট কৰিম এটা সহজ প্ৰশ্ন এৰা বৰ্তমান অৱস্থা আনিলো আমাৰ সাইন্স ব্যাকরণ কিমান আছে সাইন্স ব্যাকরণ হাত খাৰা কৰক সাইন্সৰ হায়াৰ সেকেন্ডাৰীলৈকে সাইন্স পঢ়িছে বাবা মিলা আছে আর সব আমার 800 না কমার্স আছে কমার্স কি জানো আছে তো কমার্স সেকেন্ড ফার্স্ট 800 তুমি কমার্স ও তুমি তো কমার্স আছে ঠিক আছে আচ্ছা ঠিক আছে তো কোম্পানি বিষয়ে আর্টস কমার্স সায়েন্স আছে সবার কারণে প্রশ্নটি এই জেনারেল নলেজ প্রশ্ন I2 টেস্ট এটা করি প্রশ্ন কেন তো সব বুঝতে পারে গপ পাই আনসার করতে চেষ্টা করি মানে মোর ইচ্ছা করে পাবো না পাবো লাগে দুজন ভাই বোন নাম নকলেও হব দুজন ভাই বোন তোর নাম রাজু বলল রাজুর বয়স 5 বছর তার ভন্টির বয়স তার আগা রাজুর 25 বছর আর ভন্টির বয়স কিমান হবে 22.5 দুইজন ভাই বোন রাজুর 5 বছর ভন্টির বয়স তার আগা রাজুর 25 বছর ভন্টির বয়স কিমান 23.5 Sorry, 22.5. এফালে আহিছে প্ৰশ্ন এফালে আহাই আচ্ছা প্ৰশ্নটো আনসাৰ কৈছে আপুনি কওকচোন 22.5 এইটো বছৰত কৰি লৈ যাচ্ছে 5 বছৰ সময় 5 বছৰ সময় 5 পিছে এটা আধা ওলাইছে ঠিকই আছে আপোনাৰটো ঠিকই আছে মানে সমাটো তো 6 হয় কিন্তু 6 তো আধা 5 পিছে ঠিকই আছে 22 বছৰ সভা কিন্তু এইফালে তো কোনো আছে দিব পৰা নাই হাত দেখা নাই টকাতে হাজারে পাব কিন্তু এনেকুৱা এটা প্ৰশ্নৰ উত্তৰ যদি 80 জনে দিব পাৰিলেহেঁতেন তেতিয়া মই ক'ব পাৰিলোহেঁতেন যে 80 জনৰ ভিতৰত অন্তত মেক্সিমামে ইউনিভাৰ্চিটি এই পৰীক্ষাটো উত্তীৰ্ণ হয় টাইম ক'ত আছে একদম সহজ প্ৰশ্ন মানে নহয় মই কিন্তু আপোনালোকে জানে প্ৰথম আনসাৰখিনি দিছিলোঁ আহা আৰু চবে এটা হাত চাপৰি দিয়ক টকাই হওক এই 22 বছৰ 6 মাহ 5 মাহ কৈছে 6 মাহ কৈছে ঠিক আছে তোমাক তেওঁ আমাৰ ষ্টুডেণ্ট হয় জাতীয় বিদ্যালয়ত পঢ়িছে এতিয়া বিদ্যালয়ত পঢ়ি আছে বহুত পাৰ্টিচিপেট কৰে পুজত চবতে ফাৰ্ষ্ট ছেকেণ্ড হৈ থাকে তেওঁৰ উজ্জ্বল কামনা কৰিছোঁ মই দেখিছোঁ সম্ভাৱনাময় কিছুমান ইঞ্জিনিয়াৰৰ ভিতৰত মই তেওঁ বহি দিছোঁ পাছ কৰিব যে বহুত সম্ভাৱনাময় কেণ্ডিডেট আছে তাৰ মাজত তেওঁক আমি ধৰিছোঁ যে পাব বুলি এটা আশা আছে এটা হাত চাপৰি দিয়ক পুনৰবাৰ এতিয়া
পৰীক্ষাত প্ৰশ্ন কেনেকুৱা আহে মই আপোনালোকক কেনেকুৱা প্ৰশ্ন আহে পৰীক্ষাত এনেকুৱা প্ৰশ্ন নাহিব যে শাহজাহানে কোনটো বিল্ডিং বা মনুমেণ্ট বনাইছে 1 নম্বৰ তাজমহল 2 নম্বৰ সিনেমা হল 4 নম্বৰ দলং 4 নম্বৰ ওপৰত এটাও প্ৰশ্নটো কি আছিলে তলত কোনটো বিল্ডিং শাহজাহানে মোগল সম্ৰাট শাহজাহানে বনাইছিল তাজমহল সিনেমা হল দলং ওপৰত এটাও ভাবিব নালাগে ওপৰত এটা তাজমহল বনাইছে বনোৱাইছে নাই আজি সি বনোৱা নাই কাম নাই বনাইছে মই সেইটো যোৱা নাই তাৰমানে প্ৰশ্নটো এনেকৈ নাহে যে 4টাৰ ভিতৰত এটা সহজ শাহজাহানেতো দলং বনোৱা নাই চিনেমা হলটো সেইটো বনোৱাই নাই আৰু ওপৰৰ এটাও নহয় তাজমহল আছে তাজমহলটো বনাইছে এনেকুৱা সহজ বস্তু নাহে 3টা নহয় এটাই হয় আৰু সেইটো একদম আনচাৰ মিলি আছে কেনেকুৱা আহিব যে কেনেকুৱা আহিব যে শাহজাহানে তলৰ কোনটো বিল্ডিং বনোৱা নাই তাৰপিছত অপশ্যন দিব এতিয়া আপোনাৰ ব্ৰেইনত আৰু মোৰ ব্ৰেইনত কি দিছে শাহজাহানে বনাইছে পজিটিভ ভাবে শাহজাহানে বনাইছে কুতুব মিনাৰ বনাইছে মুকে বনাইছে আমাৰ ব্ৰেইনত আছে বনাইছে হে কিন্তু আমাক প্ৰশ্ন দিছে বনোৱা নাই এতিয়া আমাৰ ব্ৰেইনৰ লগত আমাকে খেলাইছে প্ৰস্তুতি দিছে এনেকুৱা তলৰ নিম্নলিখিত কোনটো বিল্ডিং শাহজাহানে বনোৱা নাই চাৰমিনাৰ গেট ফতেহপুৰ সিক্ৰি ইণ্ডিয়া গেট লালকিল্লা কোনটো বনোৱা নাই লালকিল্লা বনাইছে হে এইটো ভুল হ'ব উত্তৰ নিদিয়ে প্ৰশ্নটো ক'ত প্ৰশ্ন তাৰ মানে এখানে জানা মানুষের বলতেছে প্রশ্নটো বুঝা মানে আধা উত্তর বুঝা if you understand the question you have done already half of the answer যদি আপনি প্রশ্ন বুঝি পাইছে আপনার আধা উত্তর হয়ে প্রশ্নতে একটা টেক লাগাইছে একটা পাক লাগাইছে একটা কনফিউশন দিছে কি যে কোনটো বিল্ডিং বনোৱা নাই তলত যে লালকিল্লা দিছে বিল্ডিং এই লালকিল্লা তো বনাইছে লালকিল্লা তো বনাইছে কিন্তু প্রশ্নটো হেতু নহয় এনেকুৱা প্ৰশ্ন ম্যাক্সিমাম আহিব আপোনালোকৰ আৰু যিটো বডি আছে মিশন বনোৱা বডি ইহঁতে এই চিন্তা ব্ৰেইন পৰীক্ষা কৰে যে ব্ৰেইন তাৰ কেনেকুৱা কিমান ডেভেলপ হৈছে জিনিয়াছ হয় নহয় না আইকিউ লেভেল 70 ভিতৰত না 1.0 ভিতৰত সেই আইকিউ লেভেল পৰীক্ষা কৰিবৰ কাৰণে আপোনাৰ প্ৰশ্ন এটা উত্তৰ দিম এনেকুৱা প্ৰশ্ন বি ৰেডি আমাক দিছিলে এবাৰ পৰীক্ষা হলত এই যেনেকৈ আপোনাৰ এই যে গুৰু যে এটা কোৱা কথা কৈছিলে এইটো আজি দেৱাল হৈছে ইয়াৰ উপৰি আৰু কিছুমান প্ৰশ্নবোৰ মনত নাই বহুত দিন হৈ গ'ল দৰকাৰ কৰিলোঁ মানে মেক্সিমাম প্ৰশ্নবোৰ এই কনফিউজনত দিব এইবাৰ এডিআৰি যোনটো মই যিটো গম পাইছোঁ চিলেবাছ একুৰেট তেনেকৈ অহা নাই প্ৰশ্নবোৰ আপোনালোকে এনেকুৱা কৰিব যিটো প্ৰশ্নবোৰ যোনক আলোচনা কৰে সেইটো পঢ়ি আছে এনেকুৱা যে আহিব মোৰ সম্ভাৱনা ক্ষীণ দেখিছোঁ আপোনালোকে কি কৰিব প্ৰতিটো প্ৰশ্নৰ উত্তৰ শিকিব অপশ্যনত নাযাব যদি অপশ্যনত যায় তাহলে 3টা অধ্যয়ন কৰিলে আৰু এক্সিস 3টা অধ্যয়ন কৰিলে সেই 3টা আপোনাক ক্লিয়াৰ হ'ব নেক্সট পৰীক্ষাত এই 3টাই থাকিব লগত কি মানে আছে ধৰক 2021 চনত পৰীক্ষা আহিলে উত্তৰ তাই বাকি 3টা লগ এৰি দিছে এ বি সি ডি এটো উত্তৰ আপুনি কৰিছে এ গোল্ডেন কালাৰ পুৰণা নিজে উত্তৰ এ সেই 3টা ভুল মানে ব্লেক ৰেড ৰেড ভুল অফিসত যদি পৰীক্ষা এই আলোকতে 3টাই আহিব বেলেগ আহিব আৰু ব্ৰাউন কালাৰ আহিব পাৰে ব্লু কালাৰ আহিব পাৰে তেতিয়া আপোনাৰ কোনটো আহিব নাই আপুনি যেতিয়া ব্লেক আৰু ৰেড পঢ়িবলৈ ল'ব তেতিয়া লগত আপুনি পঢ়িব এই বস্তুটো গোল্ডেন কালাৰ বাকি কি আছে এইটো নাছে তেতিয়া আপুনি অপশ্যনত নাযাব আপুনি সদায় মেইন কিতাপৰ পৰা এনেকৈ পঢ়িব আপুনি চাব ফ'ৰৰ যিটো চায়েন্স আছে ফাইভ চায়েন্স আছে তাত বহুত কথা লিখা আছে চৰকাৰী কিতাপ সরকারি স্কুলের কিতাপত যিটো ফ'ৰৰ চায়েন্স আছে ফাইভৰ চায়েন্স আছে তাত বহুত জনা বস্তু দিয়া আছে
ছ'চিয়েল ষ্টাডিজ আছে, পৰিৱেশ আছে, বহুত কথা ধৰা আছে। আপুনি পঢ়ি ল'ব পঢ়িব পৰা সময় নাই। আমি এতিয়া ডাঙৰ মানুহৰ ওপৰত পঢ়োঁ, তাত বহুত সৰু সৰু কথা দিয়া আছে যিটো পৰীক্ষাত আহিব। আৰু এই বস্তুটোৰ ওপৰত ৰিপিট কৰি থাকে। গতিকে মই আপোনালোকক এইখিনিয়ে কওঁ, 4ৰ পৰা 4, 5, 6, 7, 8 আৰু 9। 10টো ক'লে অকণমান চেঞ্জ হয়, 9লৈকে বা 10লৈকে মেক্সিমাম এইখিনি যিটো মেইন গ্ৰুপৰ যিটো চিলেবাছ আছে সেইখিনি আমি টাচ কৰি পেলাই ছ'চিয়েল লয়। কেনেকৈ কৰিম? ছ'চিয়েল লয় 6ৰ, 5ৰ, 8ৰ, 7ৰ, 9ৰ, 10। ছ'চিয়েল লৈ পেলাই এটা কণ্টেণ্ট আপুনি চাই আছে, চবতে কি আছে সেই কণ্টেণ্ট আপোনাৰ হৈ গ'ল। 6ৰ, 7ৰ, 9ৰ কণ্টেণ্ট বা আপোনাৰ যদি 7ত সেই কণ্টেণ্টটো দিয়া আছে এইটোতো কৰিব নালাগে, এইটো কণ্টেণ্টটো কৰিব নালাগে, আপুনি ৰাইট মাৰি দিব। পিছত আপুনি ল'লে 10 নম্বৰ কণ্টেণ্ট, পদাৰ্থৰ কণ্টেণ্ট আছে, পদাৰ্থৰ 9ৰ কণ্টেণ্ট আছে, আপুনি 9, 6 সব মিলাই দিলে, এইটো কৰি দিলে। আপুনি কেনেকৈ প্ৰগ্ৰামছে কৰিব লাগিব, এনেকৈ ফ্ল'ৰ কিতাপ পাৰিব 6, 7, 8, 9, 10 বেলটো পাৰিব আপুনি ৰেডি মাৰি কৰিছে। পঢ়ি পেলাই পদাৰ্থ কৰিছে, পদাৰ্থ 6টো আছে, পদাৰ্থ আৰু ধৰ্ম 7টো আছে, পদাৰ্থ আৰু ভূষ্য 8টো আছে, পদাৰ্থৰ ওপৰত আছে। পদাৰ্থৰ ওপৰত এটা নলেজ লাগিব, চব পঢ়িব পদাৰ্থ। এতিয়া আপুনি ৰাইট দিয়ক 7ৰ পদাৰ্থ হৈ গ'ল, 8ৰ পদাৰ্থ, 9ৰ পদাৰ্থ বুজি পাইছেনে? পদাৰ্থৰ ওপৰত নলেজ আহিব 10লৈকে। আপুনি এতিয়া পানীৰ ওপৰত আহিব, পানী বা অণু বা আপোনাৰ পৰমাণু আহিব 9ৰ, 8ৰ, 6ত আছে, ক'ত আছে পৰমাণু অনুচুৰ এইবোৰ কিবা দিয়া আছে, ৰিয়েকশ্যন গোটেইখিনি আপুনি চাওক। আপুনি এনেকৈ যদি ডিচিপ্লিন শৃংখলাবদ্ধ পঢ়িব নোৱাৰে, একমাত্ৰ যদি আপুনি গ্ৰুপত কিছুমান প্ৰশ্ন উত্তৰ খালি শুদ্ধ শুদ্ধ আপোনাৰ এইখিনি আলোচনা কৰি থাকে, এইটো কিন্তু আপোনাক এডেৰি কৰি পাছ কৰাই লৈ যাব। আপুনি আপোনাক যুদ্ধ কৰিব কাৰণে পঢ়িব লাগিব, যুদ্ধ কৰিব লাগিব, চাকৰি পাবৰ কাৰণে নহয়, তাত গতিকে মই এইখিনি ক'ম। ইয়াত আপোনালোকে চাব এই মেপটো যে আছে, মই মেপ বেছি আনিছিলোঁ আপোনালোকক দেখুৱাৰ কাৰণে, সময় কম। এই মেপটো ইয়াৰ লগত আহিছে, কিতাপখন এই কিতাপটোৰ লগত আহিছে, এই মেপটো ইয়াৰ লগত আহিছে। এই মেপটোত চাব ইণ্ডিয়াৰ টুৰিজিম মেপ আছে। এই টুৰিজিম মেপৰ কিছুমান ভাগ আছে, কিছুমান থাকে ফিজিকেল, কিছুমান থাকে পলিটিকেল, কিছুমান থাকে টুৰিজিম। এইটো টুৰিজিম মেপ। এই টুৰিজিম মেপত কিছুমান আপোনাৰ কথা জনা থাকে, মানে আপোনাক ইনফৰমেশ্যন দিয়া থাকে, যিটো আপোনাৰ কাৰণে জৰুৰী হয়। কোনটো বস্তু ক'ত কেনেকৈ দিয়া আছে, ৰুট কোনটো কোনফালে যাব লাগে, এই মেপবোৰ আপুনি কি কৰিব, এটা মেপ ল'ব, লৈ পেলাই আপুনি বনাবলৈ চেষ্টা কৰিব, নাচাব বনাবলৈ চেষ্টা কৰিব। আপুনি এনেকৈ অধ্যয়ন কৰক যে আপুনি কালি ক্লাছ কৰাব। মই যে ক্লাছ কৰাবলৈ আহি মই যে ক্লাছ এটা ল'ব লাগিব, মই ভাবি আছোঁ, মইতো অলপ বস্তু চাব লগা হৈছে, অধ্যয়ন কৰিব লগা হৈছে। গোটেইখিনি কথাটো ক'ব পৰা নাই, ক'ব নোৱাৰোঁ, কিন্তু মই কিছু কথাহে আলোচনা কৰি আছোঁ জনাবলৈ, কিন্তু মইতো অধ্যয়ন কৰিব লগা হৈছে। আপুনিও প্ৰতিজনে ভাবি লওক কালি আপোনাৰ ক্লাছ কৰাব, তাতে ক্লাছ যেতিয়া আপুনি কৰাব, চবেতো আপোনাৰ ক্লাছ কৰিব লাগিব, আপুনি কি কৰাব, কি কৰাব, অলপ প্ৰিপাৰেশ্যন লাগিবনে নাই, সেইটো কৰক। ইউ শুড বি থিংক yourself as a teacher, what is the learner? নিজকে এজন টিচাৰ হিচাপে ভাবি লওক, ধৰক কালি মই এটা ক্লাছ চাৰে ক্লাছ চবেই নিজকে ভাবি লওক, নিজকে যে হয় মই এটা ক্লাছ কৰিব লাগিব, তেতিয়াহ'লে আমি অধ্যয়ন কৰিব লাগিব। নেক্সট আমাৰ হয়তো মংগলবাৰ যদি ক্লাছ আহে, ধৰক মেথছৰ কথা ক্লাছ আহিব, মেথছ বা চাইন্সৰ বা আপুনি যে ইয়াৰ পৰা কৈছোঁ যে সুহেল আৰু ৰেজবিনে দুটা ক্লাছ কৰিব লাগিব। সুহেল আৰু ৰেজবিনে যেনেকৈ পঢ়িব পঢ়াৰ বাকীবোৰ এনেকৈ পঢ়িব নাই, ৰেজবিনে কেনেকৈ পঢ়িব, বাকী 12 পঢ়িব, যিমান কিতাপ সিমান পঢ়িব। আৰু সুহেলে কিমান পঢ়িব, বহুত পঢ়িব, তাৰ মোৰ এটা ক্লাছ দিব লাগিব, সৰ্বনা যি ভুল হৈ যায় কিমান পঢ়িব লাগিব, চব ষ্টুডেণ্ট থাকিব আছে। কিন্তু এই দুজন ছাত্ৰই বেলেগে পঢ়িবনে নাই, বাকী 78 তেনেকৈ নপঢ়িব, 78 আহিব আগলৈ মই আৰু লাজ দিয়া নাই, মই কোৱা নাই, মই দুবাৰতে কথা। এতিয়া যদি সেই সুহেল আৰু ৰেজবিনক ভাবি 78টো ভাবি লওক যে কালি মোৰ ক্লাছ দিব লাগিব, এতিয়া সি ঘৰতটো ভুল আটা মাৰা সময় আছে তাত প্ৰিপাৰেশ্যন কৰিব লাগিব নাই, অংক বা জৰি পৰীক্ষা যিটো কি পৰীক্ষা যাব আছে, কিমান পৰীক্ষা আছে, কিমান যে কেঁচা চব তোমাৰ পঢ়িব লাগিব। তাত জানা লাগে মনত থাকে, মই ক'ব নোৱাৰোঁ এইটো কাহ কৰি গৈয়ে ক'ব লাগে, কিন্তু অধ্যয়ন কৰি আহিব নিজকে কেনেকৈ ভাবিব যে মই কালি ক্লাছ দিব লাগিব, মই
কালি ক্লাছ কৰিব লাগিব মই কালি ক্লাছ কৰিব লাগিব মই কালি ক্লাছ কৰিব লাগিব চাৰি কি বুজাব মই কালি ক্লাছ কৰিব লাগিব যে আপোনাৰ জনা নলেজটো বেছি বেছি বাঢ়ি গ'ল এইখিনিয়ে কৈছোঁ পিছফালে আপোনালোকৰ ফালৰ পৰা ৰাষ্ট্ৰীয় উদ্যানৰ সম্পৰ্কে কিবা আৰু আলোচনা আছে দুটা বায়োস্ফিয়াৰ আছে অনলি আছে আমাৰ ইয়াত দুটা এটা আছে আপোনাৰ ইয়াত আছিলে বায়োস্ফিয়াৰ মই অলপ কৈছিলোঁ নহয় জীৱমণ্ডলৰ কথা যিটো কৈছিলোঁ ডিব্ৰু চৈখোৱাৰ মানা আচ্ছা ওৰাঙৰ লগত যিটো জড়িত কথা ওৰাংটো কিয় কাৰণে বিখ্যাত ওৰাং হ'ল আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান ওৰাঙক কোৱা হয় মিনি কাজিৰঙা ওৰাঙত টাইগাৰ প্ৰজেক্ট আছে ইলিফেণ্ট প্ৰজেক্ট আছে ওৰাং নদীৰ কাষত শোণিতপুৰ জিলাত আছে কিন্তু ওৰাঙত এই যিটো এই জীৱমণ্ডল এইটো কিন্তু ওৰাঙত নহয় মানাহ আৰু ডিব্ৰু চৈখোৱা সেইটো তাৰমানে কথাটো একেলগে মিলাই গুচি গ'ল যে মই অলপ কথা টানত টান কৈ দিলোঁ ডিব্ৰু চৈখোৱা আৰু মানাহত আছে জীৱমণ্ডল বা বায়োস্ফিয়াৰ ওৰাঙক কোৱা হয় মিনি কাজিৰঙা আৰু ইষ্ট অফ দ্য এমাজন কোৱা হয় মানে এমাজনত কোৱা হয় দিহিং পাটকাই এইবোৰ কথা এই এটা দুটা জ্বলে আৰু দিহিং পাটকাই স্থাপন কৰা হৈছিলে 9 জুনত এই জুন মাহৰ 9 তাৰিখে এই 2021 চনত আৰু ৰায়মনা ঘোষণা কৰা হৈছিল নেশ্যনেল পাৰ্ক 5 জুন বিশ্ব পৰিৱেশ দিৱস পালন কৰা 5 জুন 2021 চনত মানে একেটা বছৰতে দুটা নেশ্যনেল পাৰ্ক 4 দিন আগামী 5 তাৰিখে ৰায়মনা আৰু 9 তাৰিখে দিহিং পাটকাই আপুনি যদি লিখে 9টা আখৰ পাব আৰু 9টা আখৰ মিলি পেলাই 9 তাৰিখ ৰায়মনা যদি আপুনি স্পেলিং কৰে ৰায়মনা 5টা আখৰ পাব 5টা আখৰ মিলাই 5 তাৰিখ মই এনেকৈ মনত কৰিম কেনেকৈ হ'ব মনত আপুনি যদি ইংৰাজী লিখে ৰায়মনা মই এনেকৈ লিখিম মোৰ ইচ্ছা তোমাৰ কি মই ৰায়মনা লিখিছোঁ ইংৰাজীত ৰায়মনা কেইটা আখৰ আছে 5 জুন মাহটো জুনৰ ট্ৰেইনিং লৈ আছোঁ পৰীক্ষা দিন জুনৰ 5 তাৰিখে ঘোষণা কৰা হৈছিল ৰায়মনা 5 তাৰিখ দিহিং পাটকাই 1 2 3 4 5 6 7 8 9 9টা আছে 9 জুন 9টা আখৰ 9 জুন কিবাটো তো মনত ৰাখিব লাগিব 9 আখৰ 9 জুন 9 তাৰিখে এইটো ঘোষণা কৰা মানে 9 কত বিচাৰি পাম গতিকে 5 আৰু 9 আৰু দুইটা হৈছে 2021 চনত 2021 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে হ্যাঁ হয় হয় 1905 চনত কাজিৰঙা লৰ্ড কাৰ্জনে আৰু মেৰী কাৰ্জন আৰু আপুনি চব জানে মই জানো আপুনি চব জানে সেইকাৰণে মই অকণমান কথা কৈছোঁ বাকী আপুনি জানে সেইটো এটা অনুভৱ পঢ়িছে গতিকে ষ্টুডেণ্টে বেছি মোৰ মনত আছে কথা মই কোৱা নাই বাকী জানিলোঁ কিমান কিবা কৰিব লাভ নাই লৰ্ড কাৰ্জন আৰু মেৰী কাৰ্জন ধীৰে ধীৰে গংগ বিভাজন কৰিছিল 1905 চনত তেওঁলোকে কি কৰিছিলে প্ৰথম কাৰ্যক্ৰম চলে এইটো ফৰেষ্ট মানে আগতে কৈছিলে ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক ওৰাং কিন্তু বহুত বস্তুৰ পৰা ৰাজীৱ গান্ধী পাৰ্ক চনৰ পৰা ৰাজীৱ গান্ধী বস্তু লাহে লাহে নাইকিয়া হ'ল গতিকে ৰাজীৱ গান্ধীৰ এতিয়া অতীত হৈ গ'ল এতিয়া ৰাজীৱ গান্ধী নাই ওৰাং হিচাপে World Heritage Site को अनाउंस करा सुमा केली ইউনেস্কো করে ইন্টারন্যাশনাল টু এরিয়া করে আর উনকে এটা ঘোষণা করে আমার ভারতের এখানে
তেওঁলোকে নেশ্যনেল পাৰ্ক ঘোষণা কৰে, তেওঁলোকে ৰাষ্ট্ৰপতিক গেজেট পেপাৰত লিখি পেলাই মানে এনাউন্সমেণ্ট কৰি দিয়ে। গতিকে এক্সটাৰ্নেল এফেয়াৰ্ছৰ কাম এক্সটাৰ্নেল এফেয়াৰ্ছে কৰে আৰু ইউনেস্কোৱে ইয়াক ছাপোৰ্ট দিয়ে ৱৰ্ল্ড হেৰিটেজ চাইট। গতিকে ইউনেস্কোৱে দুটা ৱৰ্ল্ড হেৰিটেজ চাইট দিছে, কাজিৰঙা আৰু মানস। কিন্তু আপোনালোকে মনত ৰাখিব, কথাটো ভুলি ক'ব নহ'লে আপুনি এইবোৰ কথা আৰু গমাই নকৰিব। ইমানে পঢ়া ইমানে অধ্যয়ন কৰিব আৰু হ'ব এইটো নেশ্যনেল এইটো আলোচনা হ'ব বেলেগ আলোচনা। অসমৰ মাটি সীমা কিমান? মাটিকালি 78,000 নহ'ব 78,438 বৰ্গ কিলোমিটাৰ হয়। 74 থাকে বাকী কিমান? এইটো প্ৰশ্ন আহিলে সেই 17,80,000 ভুল হ'ব পাৰে, কিন্তু আমাৰ ভুল হ'ব নালাগে। চবৰে হ'ব, এটা প্ৰশ্ন এই প্ৰশ্ন চবৰে প্ৰতিটো প্ৰশ্ন আপুনি এনেকৈ এই চনবোৰ ডাঙৰ বস্তুটো মই পাহৰি গ'লোঁ। সেইটো মই মানে ভাবি আহিছিলোঁ। আৰু এটা মনত আছিলে যে ৰাষ্ট্ৰীয় উদ্যান কেইটা? কেনেকৈ মনত কৰিছিলা? সাতটাৰ নাম পাহৰি যাবা নহয়, কিন্তু মই বিচাৰিছোঁ পৰীক্ষা পঢ়াব পাৰা, ভৰ্তি হ'বলৈ কৰিব পাৰা, কিবা কি যি পঢ়াই আছে কৰিব পাৰা, তাৰ বাবে এইটো পঢ়া। এইটো কৰকচোন কি লিখিছে? মন দি কৰা, মন দি কৰা, অলপ যিকোনো কাম মন দি কৰিব লাগে, মন দি কৰে। এতিয়া চাব, আপুনি চাব ইয়াত আহিব এমে মানা, ওৱে এনে দিয়ে কে আৰে মন দি কৰা। মন দি কৰা হ'লে আমাৰ এইকেইটা সাতটা মন দি কৰা। মানে এনেকৈ আহিব মন দি মানা, ওৰাং, নামেৰি, পাটকাই, ডিব্ৰুচৈখোৱা, কাজিৰঙা, ৰায়মনা মন দি কৰা। এই দুটাটো মন থাকিলে আপোনালোকৰ সাতটা নাম আৰু তাৰ 6 তাৰিখটো দিয়া হৈছে। সেইখিনি কথা কেনেকৈ অকণমান কাগজ লিখি পেলাই ওৰাঙৰ লিখি পেলাই কাজিৰঙা লিখি পেলাই আপোনাৰ বাছনত নামেৰি লিখি পেলাই আপোনাৰ চৰাইটো এনেকৈ যেতিয়ালৈকে আপুনি হাতে কলমে বেগ ৰাখিব হৈছে নে? টাইম কিমান হৈছে? হৈ গ'ল, আমাৰ আলোচনা হৈ গ'ল, দেৰি নকৰোঁ। মই সদৌ শেষত মই আচ্ছা এই যিখিনি মই আলোচনা কৰিলোঁ, অলপ সৰু সৰু এটা প্ৰশ্ন আলোচনা কৰোঁ, হয় নহয়? অলপ প্ৰশ্ন আলোচনা কৰোঁ, এইটো আলোচনা কৰোঁ যে আমাৰ এই আঞ্চলৰ ছাৰে কৈছোঁ, আমাৰ ষ্টুডেণ্ট হয়, আপুনি কওকচোন অসমৰ লগত লাগি থকা এটা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। আন্তঃৰাষ্ট্ৰীয় এটা বাউণ্ডাৰী টাইপ কৰিছে কালো এটা কৰি বাংলা আন্তঃৰাষ্ট্ৰীয় বুলি ক'লে বাংলাদেশ আন্তঃৰাজ্যিক কোৱা নাই, বাংলাদেশ হৈছে এটা সাতটা বুলি কয়। এতিয়া নিৰ্দিষ্টৰ পৰা গ্ৰীষ্মত থকা ষ্টুডেণ্টে হয় বহুত
বিছানা কাৰো কৰিছিলে তাই তাই বিয়া আছে অসমৰ ৰমাচৰ ঠাইত এটা মানে হেৰি ঐতিহ্য স্থান হ'ব লাগে ৰমাচৰ ঠাইত একমাত্ৰ ৰমাচৰ ঠাইত দ্বীপৰ বিল ভেৰি গুড গিভ আ বিগ হ্যান্ড দ্বীপৰ বিল আচ্ছা ই এটা প্ৰশ্ন হ'ল এই দ্বীপৰ বিল ছবিটো কোন মই দেখিলো না আপুনি মানে গাছ কৈছে গাছ কৈছে সাইডে তাৰমানে বস্তুটো ইনফৰমেশ্যনটো হোৱা নাই এটা ডাঙৰ শিক্ষাবিদে কৈছে আপুনি বহুত পঢ়িলে বহুত অধ্যয়ন কৰিলে তাৰপিছত যিখিনি মনত থাকে সেইখিনি গুজৰাটী পঢ়িলে কিতাপ পঢ়িলে অধ্যয়ন বহুত পঢ়িলে ডিগ্ৰী ল'লে এম এ কৰিলে ডিপ্ল'মা ল'লে আপোনাৰ কি কি মনত সেইখিনি আপোনাৰ ইমানখিনি আলোচনাৰ পিছত যদি মনত সেইখিনি শিকাম দিলো 1 কেজি আহিছে 100 গ্ৰাম শিক্ষাটো 100 গ্ৰাম হৈছে 1 কেজি শিক্ষা হোৱা আৰু প্ৰশ্ন কৰিম সবে রেডি নাই বলে আমার এখানে পাসপোর্ট করা নাই হাতে যে মেহেদি লাগায় ফুটি লাগে না লাগে এই যে ফুটি লাগাইলে তো পাহাড় তো ফুটি লাগাইলে তো উঠিয়ে না আরে ফুটি আর প্রশ্ন আটকাই ওই প্রশ্ন ঠিক না হে দূর দূর করোনা করে দিছে মানে যে মুখ বিশ্বরে করে আছে ফুটি নকলে আপনার মজা নাই আপনার ব্লাড সার্কুলেশন নহব ফুটি আহি গ'লে ঠিক আছে মই এটা আগৰ প্ৰশ্ন আপোনাৰ যে গণতন্ত্ৰ গ্ৰহ কিটা গণতন্ত্ৰ গ্ৰহ আছে কেৱল বুজিছে ঠিক আছে আঠটা এটা মোৰ আসল প্ৰশ্নটো হ'ল যে ৰায়মনা কাৰ্য নাই ৰায়মনা উদ্যান কিমান চনত ঘোষণা কৰা হৈছে ঠিক আছে এতিয়া কক এফালে কক ডিব্ৰু চৈখোৱা কিহৰ কাৰণে বিখ্যাত ডিব্ৰু চৈখোৱা বনৰীয়া ঘোঁৰা এটা কি কোৱা হয় ফেৰাল হৰ্চ বা হোৱাইট হৰ্চ ফেৰাল হৰ্চ বনৰীয়া ঘোঁৰা ভেরি গুড গিভ আ বিগ হ্যান্ড আনসার লিখে আছে না এখানে অহমৰ পূবে কি আছে অহমৰ পূবে অৰুণাচল প্ৰদেশ কোনা হয়নে অলপ আহি গৈছে না বস্তুটো আহি আছে লাহে লাহে এতিয়া কক নাগাল্যান্ডৰ ৰাজধানী এতিয়া কওক অসমৰ মাজেৰে ব্ৰহ্মপুত্ৰ কিমান দীঘল বৈ গৈছে কিমান মাটি বৈ গৈছে কিমান লাইন কিমান 640 কিলোমিটাৰ 640 কিলোমিটাৰ হয়নে ভাৰতৰ দুখন ৰাজ্যৰ নাম কওক য'ত ব্ৰহ্মপুত্ৰ বৈ গৈছে অৰুণাচল প্ৰদেশ আৰু ঠিক আছে অৰুণাচল প্ৰদেশ আৰু অসম ভাৰতৰ যিটো মাজেৰে বৈ গৈছে এনেকুৱা এটা নদী নামৰ যিটো ৰাষ্ট্ৰীয় নদী বিলাক ৰাষ্ট্ৰীয় নদী গংগা কনফিডেন্স নাই গংগা কনফিডেন্স অলপ কম গংগা ৰাষ্ট্ৰীয় নদী গংগা না আজিলৈকে গংগা বলছে গংগাৰ ৰাষ্ট্ৰীয় নদী বুলি কোৱা এটা ডাঙৰ বস্তু নাম শুনা নাই এই যে দিহিং পাটকাই আৰু যে এই ডিব্ৰু চৈখোৱা কিহৰ কাৰণে বিখ্যাত বুলি কৈছিলে আৰু এটা বস্তু মানে বিখ্যাত দেওহার কোন বিখ্যাত বলতে পারো সেকেন্ড দেওহার কব লাগিব কারণ দেওহার অসমৰ ৰাজ্যিক চৰাই দেওহার অসমৰ ৰাজ্যিক চৰাই আৰু দেওহার কোৱা যায় ডিব্ৰু চৈখোৱা তেতিয়া হলে ওচৰা পজিৰে আৰু এটা ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই তাতো কোৱা বগা চৰাই বগা পাখি মানে তাক কোৱা হয় ওয়াইল্ড
বি বনৰীয়া চৰাই মানে কি দেওপাৰী অসমৰ ৰাজ্যিক চৰাই তাৰ বাবে বিখ্যাত দিহিং পাটকাই আৰু দেওপাৰী দিহিং পাটকাই আৰু ডিব্ৰু প্ৰশ্ন বহুত আছে এইবোৰ প্ৰশ্ন আলোচনা কৰি ওলাই গৈ থাকিব আচ্ছা আপোনালোকে কওকচোন আমাৰ হেৰি মুকাব্বিৰ আপুনি কওক বিটিএডি থকা চাৰিখন ৰাজ্য চাৰিখন ডিষ্ট্ৰিক্টৰ নাম তিনিটা হ'ব हाँ सिराज का मतलब सिराज का मतलब मैं बोलते हैं उदालपुरी सिराज बादशाह गिव अ बिग हैंड another big hand नंबर का भी बोलते हैं दोस्तों ना बेलेग सेक्टर सिराज जोरो बिख्या এইটো বেলেগ আলোচনা হ'ব ইমান আপোনালোকে সামৰিব নোৱাৰে সদহত মই সামৰিম আপোনালোকে বহুত দূৰলৈ যাব মই গম পাইছো আপোনালোকে বৰালি মাৰি কলাডুবা হেই হয়তো ভুৱা খবৰটো পাই যাব বাকি সাথে ঘূৰি লৈ যাব পাৰে এতিয়া মানুহ বহুত লাগিব বেছি আহি আছে লৈ লৈ থাকে জানো तो आप लोगों की याद में मैं एक छोटा शायरी करके समाप्त करना चाहूँगा शायरी सब लोगों ने सुना है जो मैं कहना चाहता हूँ वो ये है कि तू अपनी खूबियाँ ढूंढ खामियां निकालने के लिए लोग हैं अगर रखना है कदम तो आगे रख अगर रखना है कदम तो आगे रख पीछे खींचने के लिए लोग है ना सबने देखता है तो ऊंचा देख नीचा सिखाने के लिए लोग है ना तू अपने अंदर मन की चिंगारी भड़का जलने के लिए लोग है ना तू कुछ करके दिखा दुनिया तालियां बजाने के लिए लोग है ना प्यार करना है तो खुद से कर नफरत करने के लिए लोग है ना तो इसी बात और इसी शायरी के साथ मैं अपना क्लास समाप्त करता हूँ और मैं याते हमारा जिक्र आलोचना से समाप्त करिछु